জুবিনদাৰ হত্যা হৈছিল নে? শৰণেহে জানে মৰণত ঠাই। যাৰ যেতিয়া মৃত্যু হ'ব লগা মৃত্যু হ'ব অনিবাৰ্য। ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যু হৈছিল, কিন্তু হত্যা হৈছিল নে নাই এইটো মোক লাগে। ভগৱান শ্ৰীকৃষ্ণৰ হত্যা হৈছিল। ইণ্টাৰেষ্টিং ঘটনাটো হৈছে সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া, সন্মানীয় অখিল গগৈ ডাঙৰীয়া, সন্মানীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়া তিনিজনেৰে বৰ্তমান শনিৰ ছায়া-ছাতি চলে। শনিৰ ছায়া-ছাতিৰ ফলত তেওঁলোকৰ তিনিজনৰ কথা নিমিলিব। ৰজাৰ পৰিৱৰ্তন হোৱাৰ আশা নাই, আগৰ ৰজাই থাকিব। ডিঙিৰ পৰা ওপৰত তেখেতৰ ৰোগ হ'ব পাৰে। মানে 9-10 বছৰীয়া ল'ৰা ছোৱালী লৈহে হাইপাৰ টেনশ্যন, বাপৰে, ডিপ্ৰেশ্যন, বৰ্তমান আপোনাৰ ওচৰত এনেকুৱা মানুহ আহে। জুবিন দাস যিদিনা আহিছে, আহি আমাৰ এই কাহিলীপাৰাৰ এৰিয়াত যেতিয়া সোমাইছে, সোমোৱাৰ লগে লগে বতৰটো ইমান ভয়ংকৰভাৱে ডাৱৰীয়া হৈ গ'ল। তাৰপিছত ওপৰত চিলনি উৰিছে, কিবা পৰিৱেশটো বেলেগ ধৰণৰ এটা পৰিৱেশ। মানে সেই বৰষুণ যাক যদি নহ'ল হয়, বহুত ডেড বডি ওলাল হয় তাতে। সেই বস্তুটো প্ৰকৃতিও কান্দিছে ন, প্ৰকৃতিও সহায় কৰিছে। তেখেতৰ ভগৱান, তেখেতৰ ঐশ্বৰিক শক্তি নহয় বোলে। সেই সময়ত যদি তেখেতক সেই বৰষুণ যাক নহ'ল হয়, কিমান মানুহ তাতে কি হয়, যিখিনি মানুহ প্ৰেজেণ্ট আছে সেইখিনিয়ে গম পায় যে কি পৰিৱেশ। মানে এইবিলাকৰ এতিয়া প্ৰতিকাৰ কি আছে? সেইটো সাংঘাতিক কথা কৈছে আপুনি। সেইটো কাৰণে তেওঁলোকে চণ্ডালক ভোজন দান কৰিব। আচ্ছা, এইটো বহুত ডাঙৰ কথা কৈছে আপুনি, কাৰণ মানে বিয়াৰ ক্ষেত্ৰত তৃতীয় পক্ষ আকৌ যদি এণ্ট্ৰি মাৰে, এইটো ডাঙৰ কথা হয়েই। সেইটো নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ NDR পডকাষ্টৰ এক বিশেষ অনুষ্ঠানলৈ, আৰু য'ত আমি আমন্ত্ৰণ কৰি আনিছোঁ এক বিশেষ ব্যক্তি, এগৰাকী বিশেষ ব্যক্তি। তেখেত হৈছে জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মা। তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। যিহেতু নতুন বছৰ, প্ৰত্যেকে আমি উদযাপন কৰি আছোঁ নতুন বছৰ, আৰু এই নতুন বৰ্ষত, এই বৰ্ষটো কেনেকুৱা যাব আজি আপোনাৰ পৰা জানিম। আৰু বিভিন্ন কথা আছে মোৰ সুধিবলগীয়া আছে। প্ৰথমতে আপোনাৰ পৰিচয় একদম ধুনীয়াকৈ, আপোনাৰ ধৰক নয়নজ্যোতি বুলি জানো, তথাপিও আমাৰ দৰ্শকসকলৰ বাবে আপোনাৰ নিজৰ এটা পৰিচয় যদি দিব বিচাৰে, জানিব বিচাৰোঁ। নমস্কাৰ, মোৰ নাম ডক্টৰ নয়নজ্যোতি শৰ্মা। মোৰ ঘৰ হ'ল মঙলদৈ ডেৰমনৈ অঞ্চলত। মোৰ সেই হ'ল স্থায়ী ঠিকনা, আৰু অস্থায়ী ঠিকনা হৈছে মোৰ গুৱাহাটী কামাখ্যা। মই কামাখ্যাত থাকোঁ অস্থায়ীভাৱে, আৰু মোৰ কাৰ্যালয়ো কামাখ্যাতে আছে। আচ্ছা, তেতিয়াহ'লে এতিয়া জ্যোতিষীৰ কথা যিহেতু আহিছোঁ আমি, আপোনাক নিমন্ত্ৰণ কৰাৰ এটাই আমাৰ কথা হৈছে যে মানুহে জানিব বিচাৰে, নিজৰ ভৱিষ্যতৰ কথা জানিব বিচাৰে, বা বিভিন্ন নিজৰ ৰাশিটোৰ বিষয়ে জানিব বিচাৰে, বা আমাৰ বিভিন্ন সমস্যা কিছুমান কথা আমি জ্যোতিষীৰ দ্বাৰা আমি বিশ্বাস কৰোঁ। আমি এইটো এটা বিশ্বাসৰ বস্তু, আৰু বস্তুবিলাক তেনেকেই আমি আগবাঢ়িছোঁ যিহেতু। তো এতিয়া কথাটো হৈছে, আমি বিভিন্ন পডকাষ্ট চাওঁ, বা বিভিন্ন আমি আজিকালি খুব সহজতে আমি কিছুমান ভিডিঅ' কিছুমান দেখিবলৈ পাওঁ। তেওঁলোকে বিভিন্ন ধৰণৰ বিভিন্ন কথা কৈ দিয়ে। তো এই বিষয়ে আপুনি কি ক'ব? এতিয়া কথাটো হ'ল, প্ৰথম কথা কওঁ যে জ্যোতিষশাস্ত্ৰটো হৈছে এটি খুব পুৰণা আৰু খুব বিশ্বাসযোগ্য এটি শাস্ত্ৰ, আৰু অতি পুৰণি শাস্ত্ৰ। আৰু জ্যোতিষৰ জৰিয়তে মানুহক সমাজ সংস্কাৰ কৰিব পাৰি, মানুহক আধ্যাত্মিক দিশত লৈ যাব পাৰি। বহুত উগ্ৰ, বহুত মানে বিশৃংখল ব্যক্তিকো আমি জ্যোতিষৰ জৰিয়তে এটা চিজিল জীৱনলৈকে, মানে শৃংখলাবদ্ধ জীৱনলৈ আনিব পাৰি। আৰু জ্যোতিষ বিদ্যাটো হৈছে এটা খুব আধ্যাত্মিক, খুব ভক্তি সহকাৰে গুৰুৰ পৰা গ্ৰহণ কৰা এটা বিদ্যা। আচ্ছা, আৰু আপোনাৰ মানে পূৰ্বপুৰুষেও মানে জ্যোতিষৰ লগত জড়িত নেকি? আমাৰ গোটেই পূৰ্বপুৰুষটোৱেই জ্যোতিষশাস্ত্ৰৰ লগতে জড়িত হৈ আহিছে, আৰু সেই সূত্ৰে ময়ো ক্লাছ 6ৰ পৰা 6 আৰু 8, 9 মই ঘৰতে অধ্যয়ন কৰিলোঁ। তাৰপিছত 10ৰ বছৰটো মই তেনেকুৱা জ্যোতিষ অধ্যয়ন কৰিব নহ'ল। তাৰপিছত যেতিয়া 2007ত মোৰ মেট্ৰিক, তেতিয়া মই 15 বছৰত মেট্ৰিক দিছোঁ, আৰু মেট্ৰিক দিয়াৰ পাছৰ পৰাই আজিলৈকে 18 বছৰ হ'ল মই জ্যোতিষশাস্ত্ৰৰ লগতে জড়িত হৈ আছোঁ। এতিয়া কথাটো হৈছে, এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু নতুন বছৰ 2026টো
মানে 2026 বৰ্ষটো কেনেকুৱা যাব বা 2026 বৰ্ষৰ বিষয়ে অকমান কওকচোন 2026 বুলি ক'লে খুব এটা ভাল খুব এটা ধনাত্মক বছৰ আৰু এটা খুব আশাৰ বছৰ কিন্তু আৰু যদি আমি বৈদিক জ্যোতিষত যদি আমি যে 2026 বা কোনো এটা বৰ্ষ গণনা কৰিব লগা হয় তেতিয়াহ'লে এই বৰ্ষটিত ৰজা জ্যোতিষ বৈদিক জ্যোতিষশাস্ত্ৰ মতে ৰজা কোন মন্ত্ৰী কোন বা শস্যাধিপতি কোন জলাধিপতি কোন এই বিষয়ে আমি আলোচনা কৰিব লগা হয় প্ৰথম বস্তু এটা যেহেতু 2026 বৰ্ষত ৰজা হৈছে ৰবি মন্ত্ৰী হৈছে বুধ জলাধিপতি হৈছে শনি আৰু শস্যাধিপতি হৈছে বুধ যেহেতু 2026 আপোনাক মই এটা কথা মই প্ৰথমতে কৈ লওঁ যেহেতু আমাৰ দৰ্শক বিলাকে কিছুমান শব্দ শব্দ কিছুমান বুজি নাপাব পাৰে তো গতিকে অকনমান সহজ ভাষাত আপুনি লৈ যাব মানে তেতিয়াহলে মানে এতিয়া কিছুমান শব্দ হয়তো বুজি নাপাব পাৰে এটা যেহেতু 2026 বৰ্ষত ৰজা হৈছে ৰবি গ্ৰহ আৰু ৰবি হৈছে আমাৰ নৱগ্ৰহৰ মূল গ্ৰহ আৰু ৰবিক কেন্দ্ৰ কৰি গোটেই জ্যোতিষশাস্ত্ৰখন বা জ্যোতিষশাস্ত্ৰ গণনা কৰা হয় বা ৰবিৰ যেটো 9টা গ্ৰহ থাকে আৰু মূল গ্ৰহটো হৈছে ৰবি যেহেতু 2026 বৰ্ষৰ ৰজাই হৈছে ৰবি হেকে ৰাজ্যৰ শাসন ব্যৱস্থা খুব ভাল হ'ব ৰজাৰ শাসন চলিব আচ্ছা ৰাজ শাসন চলিব ৰাজ্যত সুশাসন ব্যৱস্থা চলিব ৰাজ্যত ৰজাই যেটো কয় হেতুৱে আইন হ'ব আচ্ছা বুজি পাইছেনে আৰু যেটো মন্ত্ৰী হৈছে বুধ গ্ৰহ হৈছে মন্ত্ৰণদায়ী আনক শিক্ষা দিবলৈ আনক জ্ঞান দিয়া জ্ঞানৰ ফল মানে মন্ত্ৰীসকলক খুব সুশাসন ব্যৱস্থা চলাব পাৰিব আচ্ছা আমাৰ মানে যেটো আমাৰ ৰাজনীতিবিদ সকল আছে তেখেতসকলৰ কথা ক'ব বিচাৰিছে যেটো আমি ৰাজ্য বুলি ক'লে ৰাজ্যৰ যেটো ব্যৱস্থা বুলি ক'লে প্ৰথম হয় ৰাজনৈতিক ব্যৱস্থা যদি ৰজাই ভালদৰে শাসন কৰে তেতিয়াহে ৰাজ্যখন আৰু ৰজা বুলি ক'লে এতিয়া এগৰাকী মানে মুখ্যমন্ত্ৰীকে ৰজা বুলি ক'ব লাগিব নেকি এতিয়াতো আগৰ দিনত ৰজা আছিল এতিয়াতো ৰজা নাই এতিয়া মুখ্যমন্ত্ৰী ৰজা আচ্ছা এতিয়া প্ৰথম কথা হ'ল ৰাজ্যৰ যেতিয়া সুশাসন ব্যৱস্থা হয় তেতিয়াহ'লে ৰাজ্যখনক উভয় নদী হয় সকলো ফালৰ পৰা সুশান্তি বিৰাজ কৰে ৰাজ্যখনৰ বিকাশ আৰু যেহেতু এবাৰ ৰবি ৰজা সেইকাৰণে সকলো ফালৰ পৰা ৰাজ্যখনৰ উভয় নদী হ'ব ৰাজ্যৰ সুশাসন ব্যৱস্থা হ'ব ৰাজ্যৰ আৰ্থিক দিশটো খুব ভাল হ'ব ৰাজ্যৰ প্ৰজাসকলৰ মংগল হ'ব আৰু প্ৰজাসকল বুলি ক'লে আমাৰ কৃষক যেহেতু এবাৰ শস্যাধিপতি হৈছে মংগল মানে শস্যৰ ক্ষেত্ৰতো খুব ভাল হ'ব খেতি বাতিও খুব ভাল হ'ব আহি থকা বছৰতে জলাধিপতি হৈছে শনি হৈছে আমাৰ ন্যায়দাতা অহা বছৰ বৰষুণৰ পৰিমাণ খুব ভাল হ'ব শস্যৰ কাৰণে বৰষুণৰ অভাৱ নহয় পানীৰ অভাৱ নহয় আহি থকা 2026 বছৰ ৰাজনীতিয়ে হওক প্ৰজাসকলৰ কৃষি কৰ্মই হওক বা যেহেতু জল এখন প্ৰদেশ বা এখন দেশৰ মূল বস্তুটো জল পানী ব্যৱস্থাটো খুব ভাল থাকিব সকলো ফালৰ পৰা আহি থকা বছৰতে 2026 বৰ্ষতে ভাল বুলি ক'ব বিচাৰিছে যদি আমি নিউমাৰলজিকেলি চাওঁ আহি থকা বছৰতে ইয়াৰ ভ্যালুটো হৈছে 1 আৰু 1 যেটো আমাৰ নাম্বাৰ আছে এই নাম্বাৰটো আমাৰ ৰবিক ৰিপ্ৰেজেন্টেটিভ কৰে আচ্ছা নিউমাৰলজিকেলি এতিয়া মোক নিউমাৰলজিকেলি উলিয়াইছে যেহেতু কথাটো মই তাৰ আগতে এটা সৰু চাই আপোনাৰ কথাৰ মাজতে সুধিছো যে এষ্ট্ৰলজি আৰু নিউমাৰলজিৰ মাজৰ পাৰ্থক্য কি মানে মই সেইটো বস্তু জানিব বিচাৰো এষ্ট্ৰলজিৰ এটা পাৰ্ট হ'ল নিউমাৰলজি আচ্ছা সংখ্যাতত্ত্ব আৰু এষ্ট্ৰলজিৰ পাৰ্ট এটা হৈছে বাস্তু আৰু এষ্ট্ৰলজিৰ বেকত থকা বস্তুটো হৈছে তন্ত্ৰ আচ্ছা মানে বাস্তু শাস্ত্ৰ একেটাই মানে এটা এষ্ট্ৰলজিৰ এটা পাৰ্ট হয় আৰু নিউমাৰলজি মানে খুব নিউমাৰলজিটো খুব চলি থাকে যে কিছুমান ফোন নাম্বাৰক লৈ কয় কিবাক লৈ কয় তেনেকুৱা এতিয়া বাকি আগবাঢ়ক আপুনি এতিয়া কথাত নিউমাৰলজিকেলি যেহেতু ৰবি এই বছৰটো এটা ৰবিৰ বছৰ বুলি ক'ব পাৰি সেইকাৰণে আহি থকা বছৰটো খুব ভাল বুলি ক'ব পাৰি আৰু খুব আমিও আশা কৰিছো আহি থকা বছৰটো খুব ভাল হ'ব মানে 2026 গোটেই বছৰটোৰ কথা কৈছে আপুনি তো এতিয়া যেহেতু ৰাশি ফলৰ আপোনালোকে গণনা কৰে যে আপোনাৰ প্ৰত্যেকটো ৰাশিৰ কথা আহে তো এতিয়া যদি আপুনি আমাৰ এই বছৰটোত গোটেই বছৰটোৰ কাৰণে আটাইতকৈ ভাল ৰাশি কোনটো হ'ব পাৰে বা কোনটো মানে সবচে বেছি মানে কোনটো ৰাশিত প্ৰভাৱ বেছি পৰিব ভাল হ'ব
এই বস্তুটো যদি অকমান ক'ব বিচাৰে আপুনি খুব ভাল কুৱেশ্যন এটা কৰিছে আমি বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া হওক বিভিন্ন ব্যক্তিয়ে আমাকো আহি সোধে যে আহি থকা বছৰটো কোনটো ৰাশি ভাল একচুৱেলি সেইটো নহয় প্ৰতিটো ৰাশি আমাৰ 12টা ৰাশি ব্যক্তি আছে আৰু এই 12টা ৰাশিৰে ভাল হয়তো মোৰ বৃশ্চিক ৰাশি সাপোজ মোৰ নয়নজ্যোতি শৰ্মা মোৰ বৃশ্চিক ৰাশি হয়তো মোক কোনোবা এটা দিশত হয়তো মোক আৰ্থিক দিশত হওক বা কৰ্মৰ দিশত হওক মোৰ ভাগ্যৰ দিশত হওক কোনোবা এটা দিশত অলপ দুৰ্বল হ'ব পাৰে কিন্তু অভাৰঅল প্ৰতিটো ৰাশিৰ ব্যক্তিৰ মানুহৰে ভাল বছৰটো মানে সেইটো মই প্ৰত্যেকটো ৰাশিৰে বেলেগ বেলেগ পাৰ্টত বেয়া থাকিব পাৰে বেলেগ বেলেগ পাৰ্টত ভাল থাকিব পাৰে কিন্তু অভাৰঅল প্ৰতিটো ৰাশিৰে ভাল আচ্ছা মানে 2026ত প্ৰত্যেকটো ৰাশিৰ কাৰণে শুভ আৰু 2026 বুলিয়ে নহয় প্ৰতিটো বছৰতে আচ্ছা আচ্ছা হয়তো কোনোবাটো কাৰোবাৰ ধনস্থান বেয়া হ'ব পাৰে কাৰোবাৰ কৰ্মস্থান বেয়া হ'ব পাৰে কাৰোবাৰ লক্ষীস্থান বেয়া হ'ব কাৰোবাৰ বন্ধুস্থান বেয়া হ'ব পাৰে সেইটো এটা বেলেগ বস্তু কিন্তু অভাৰঅল প্ৰতিটো ৰাশিৰে প্ৰতিটো বস্তু বছৰ ভাল বুজি পাইছোঁ এতিয়া যিহেতু আমাৰ ৰাশিৰ কথা ওলাইছে মই প্ৰশ্ন সুধিছোৱেই এতিয়া আপুনি যদি এফালৰ পৰা আমাৰ ধৰক প্ৰত্যেকটো ৰাশি মানে এই বছৰটোত মেঘ ৰাশিৰ কেনেকুৱা যাব বা বাকী অন্যান্য যিসমূহ ৰাশি আছে আমাৰ 12টা ৰাশি তো গোটেইকেইটা ৰাশিৰ কেনেকুৱা যাব আৰু যদিহে প্ৰতিকাৰ ল'ব লগা আছে বা তেনেকুৱা ধৰণৰ কথাখিনি আপুনি যদি প্ৰত্যেকটো ৰাশিফল আপুনি যদি বছৰটো কেনেকুৱা যাব এটা এটাকে যদি আমাক কৈ যায় এতিয়া বাৰু প্ৰথম তেতিয়াহ'লে মই মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ আহি থকা 2026 বৰ্ষটিত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ খুবেই ভাল বুলি ক'ব পাৰি তেওঁলোকৰ আয় হৈছে 5 আৰু ব্যয় হৈছে 2 আহি থকা বছৰটিত তেওঁলোকৰ কৰ্মস্থান খুব শুভ হ'ব কৰ্মক্ষেত্ৰত সকলো কৰ্মতে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব ধনস্থানতো তেওঁলোকৰ খুব ভাল বুলি ক'ব পাৰি হাতলৈ ধন সম্পত্তি তেওঁলোকৰ আহিব ব্যৱসায়িক দিশতো খুব ভাল সপ্তমত যিহেতু বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থাকিব তেতিয়া ব্যৱসায় আৰু প্ৰেম আৰু বিবাহ এই তিনিটা বস্তুৰ ক্ষেত্ৰত তেওঁলোক খুব সফলতা লাভ কৰিব পাৰে বিবাহৰ ক্ষেত্ৰতো খুব সফলতা লাভ কৰিব পাৰিব সামাজিক বিবাহৰ যুগ দেখা যায় তেওঁলোকৰ প্ৰেমিক প্ৰেমিকাৰ মাজতো তেওঁলোকৰ ভুল বুজাবুজিবোৰ আঁতৰি আৰু প্ৰেমিক প্ৰেমিকাই তেওঁলোকৰ বিয়াৰ প্ৰস্তাৱসমূহ ঘৰলৈকে লৈ যাব পাৰিব আৰু শিক্ষাৰ ক্ষেত্ৰত যদি চাওঁ ছাত্ৰ ছাত্ৰীসকলৰ আহি থকা বছৰতে শিক্ষাৰ ক্ষেত্ৰত অতি শুভ বুলি ক'ব পাৰি কাৰণ বৃহস্পতি শুভ প্ৰভাৱত ছাত্ৰ ছাত্ৰীসকলৰ আহি থকা বছৰতে খুব সফলতা লাভ কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে তেওঁলোকে আশা কৰাৰ ধৰণে সফলতা লাভ কৰিব পাৰিব পৰীক্ষাত আৰু উচ্চ বিদ্যা লাভৰ কিন্তু খুব যোগ এটা দেখা যায় মানে মেঘ ৰাশি মানে ভাল এইবাৰ মানে আৰু তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত খুব এটা তেওঁলোকৰ ভাল বুলি ক'ব পৰা নগ'ল কিয়নো শনিৰ চাৰাচাতি প্ৰভাৱ এটা থাকিব মেঘ ৰাশিৰ সেয়েহে তেওঁলোকে শনিৰ প্ৰতিকাৰ অলপ কৰিব লাগিব আৰু তেওঁলোকে সঞ্চয়ৰ ক্ষেত্ৰত যেহেতু পঞ্চমত কেতু আছে তেওঁলোকে সঞ্চয় কৰাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব হাতত তেওঁলোকৰ ধন টকা পইচা অলপ কম পৰিমাণে ৰ'ব লগতে তেওঁলোকে উচ্চ বিদ্যাৰ ক্ষেত্ৰত সৰু সুৰা অলপ বাধা আহিব পাৰে সেয়েহে তেওঁলোকে শনিৰ প্ৰতিকাৰ কৰিব লাগিব আৰু কেতুৰ প্ৰতিকাৰ কৰিব আচ্ছা মানে এইবাৰ মেঘ ৰাশিৰ মানে সঞ্চয়টো অকমান কম হ'ব পাৰে অলপ কম হ'ব এতিয়া ধৰক এই মেঘ ৰাশিৰ কথাটোতে মই সুধিছোঁ ধৰক এতিয়া প্ৰতিকাৰ বুলি ক'লে মানে কেনেকুৱা ধৰণৰ প্ৰতিকাৰ ল'ব লাগিব এতিয়া প্ৰতিকাৰ মানে বুলি কোৱাৰ আপুনিতো বহুত কেইটা ভাল বুলি ক'লে বহুত কেইটা বেয়া বুলি ক'লে এতিয়া প্ৰতিকাৰ বুলি কোৱাৰ লগে লগে আমাৰ তিনিটা প্ৰতিকাৰ আমি বিশেষকৈ ফ'ল' কৰোঁ এটা হ'ল বৈদিক প্ৰতিকাৰ যে পূজা পাতল দান দক্ষিণা এইখিনি বৈদিক প্ৰতিকাৰৰ ভিতৰত এটা হৈছে তান্ত্ৰিক প্ৰতিকাৰ কিছুমান তন্ত্ৰৰ জৰিয়তে যিখিনি ৰাজনীতিৰ ব্যক্তি জড়িত হৈ আছে বা ঠিকাদাৰী ব্যৱসায়ীৰ লগত জড়িত বিল্ডাৰ আছে বা এনেকুৱা বহুত হাই লেভেলত কাম কৰি থকা মানুহ আছে তেওঁলোকে কিছুমান তান্ত্ৰিক প্ৰতিকাৰ বিচাৰে আৰু কিছুমানে ষ্ট'ন প্ৰতিকাৰ কৰে যাৰ যিটো সুবিধা হয় তেওঁলোকে প্ৰতিকাৰ কৰিলে হয় এজন অভিজ্ঞ জ্যোতিষীৰ ওচৰত গৈ বা সুধি তেওঁলোকে প্ৰতিকাৰখিনি ল'ব পাৰে বা আমিও দুই এটা কৈ যাম ঠিক আছে দ্বিতীয়টো আমাৰ কি আহে ৰাশি এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 বৰ্ষটি তেওঁলোকৰ খুব শুভ বুলি ক'ব পাৰি তেওঁলোকৰ আয় হৈছে 2 আৰু ব্যয় হৈছে 2 কৰ্মক্ষেত্ৰত এইখিনিতে মই আয় হৈছে 2 ব্যয় হৈছে 2 এই বস্তুটো কি মানে আয় আৰু ব্যয়টো আমি চোৱা যায় আয় এতিয়া ধৰক বৃষ ৰাশিৰ জাতক আয় হৈছে 2 আৰু ব্যয় হৈছে 2 তেওঁলোকৰ স্থিতিৰ কিন্তু শূন্য আচ্ছা বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মানে এইটো গুৰৰ পৰা আৰম্ভ কৰি দিওঁ নাই আপুনি নৰ্মেলি কৈ যাব পাৰে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা 2026 বৰ্ষতে তেওঁলোকৰ খুব শুভ বুলি ক'ব পাৰি তেওঁলোকৰ আয় হৈছে 2 আৰু ব্যয় হৈছে 2 আহি থকা বছৰতে তেওঁলোকৰ কৰ্মস্থান কিন্তু
অলপ অসুবিধা আছে কৰ্মস্থানত যিহেতু ৰাহু নিচস্ত হৈ বহি আছে হেনে কৰ্মক্ষেত্ৰত তেওঁলোকে অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে ধনস্থান কিন্তু তেওঁলোকৰ ভাল তেওঁলোকৰ ব্যৱসায়িক দিশটো খুব সফলতা লাভ কৰিব পাৰিব আহি থকা বছৰটিত বিশেষকৈ জাতক জাতিকাসকলে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোকৰ কিন্তু মধ্যম ফলাফল লাভ কৰিব পাৰিব কিয়নো শিক্ষা আৰু বন্ধুৰ পৰা শিক্ষাৰ দিশত যেহেতু চতুৰ্থত কেতু থাকিল কেতুৱে অলপ অপকাৰ কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলক আৰু বন্ধুৰ পৰা তেওঁলোকে সাৱধান হ'ব লাগিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যেহেতু শনিৰ পূৰ্ণ দৃষ্টি থাকে ৰাখিলৈ সেই সৰু সুৰা অসুখ বিসুখ হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ জাতক জাতিকাসকলে তেওঁলোকে আহি থকা 2026 বৰ্ষটিত বন্ধু পৰা অলপ সাৱধান হ'ব লাগিব আৰু যিসকল ব্যৱসায়ী আছে যৌথ ব্যৱসায়ী আছে তেওঁলোকে যৌথ ব্যৱসায়ীৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব বুজি পাইছোঁ এবাৰ আহিছোঁ মিথুন ৰাশিলৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2026 বৰ্ষটিত তেওঁলোকৰ খুব শুভ বুলি ক'ব পাৰি তেওঁলোকৰ আয় হৈছে 8 ব্যয় হৈছে 1 আহি থকা 2026 বৰ্ষটিত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত খুব শুভ বুলি ক'ব পাৰি কৰ্মক্ষেত্ৰত যেহেতু শনি আছে শনিয়ে তেওঁলোকক ন্যায় প্ৰদান কৰিব ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলৰ কৰ্মস্থান খুব শুভ হ'ব আহি থকা বছৰটি কিন্তু তেওঁলোকৰ কৰ্মক্ষেত্ৰত অলপ মুভিং হ'ব পাৰে কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ'ব পাৰে কৰ্মক্ষেত্ৰত খুব ঘূৰা ফুৰা হ'ব পাৰে ধনৰ ক্ষেত্ৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ খুব ভাল হ'ব ব্যৱসায়িক ক্ষেত্ৰত খুব ভাল বুলি ক'ব পাৰি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ খুব শুভ বুলি ক'ব পাৰি কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰতো খুব ভাল তেওঁলোকৰ বৃহস্পতিৰ পূৰ্ণ দৃষ্টি বা বৃহস্পতি থকাৰ ৰাশিত যেহেতু বৃহস্পতি আছে বৃহস্পতি থকাৰ বাবে তেওঁলোকৰ স্বাস্থ্যৰ দিশটো খুব ভাল হ'ব কিন্তু তেওঁলোকে ভাতৃস্থানীয় ব্যক্তি ভাই ককাই বা ভাতৃস্থানীয় ব্যক্তিৰ পৰা অলপ সাৱধান হ'ব লাগিব নহ'লে তেওঁলোকৰ মনোমালিন্য হ'ব পাৰে আৰু ভাগ্যৰ ক্ষেত্ৰত অলপমান অসুবিধা আহিব পাৰে ভাগ্য নাশ হ'ব পাৰে বা সৰু সুৰা মানে ভাগ্যৰ ক্ষেত্ৰত অলপ অসুবিধা লাভ কৰিব পাৰে এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা 2026 বৰ্ষটি আপোনালোকৰ খুব ভাল বুলি ক'ব পাৰি আপোনালোকৰ আয় হৈছে 2 ব্যয় হৈছে 1 কৰ্মক্ষেত্ৰত আহি থকা বছৰটিত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ খুব ভাল হ'ব তেওঁলোকে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব নতুন নতুন কৰ্মৰ সন্ধান লাভ কৰিব আৰু ব্যৱসায় বাণিজ্যটো তেওঁলোকৰ খুব শুভ হ'ব ধনৰ ক্ষেত্ৰত তেওঁলোকৰ অলপ মধ্যম হ'ব যেহেতু দ্বিতীয়ত কেতু থাকিব সেয়ে আৰ্থিক ক্ষেত্ৰত অলপমান সজাগ হৈ চলিব লাগিব তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰতো খুব ভাল হ'ব শিক্ষাৰ ক্ষেত্ৰত খুব ভাল হ'ব শিক্ষাৰ ক্ষেত্ৰত কিয়নো ভাল হ'ব বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থাকিব শিক্ষাৰ ক্ষেত্ৰলৈ বা বিদ্যাস্থানলৈ সেইকাৰণে শিক্ষাৰ ক্ষেত্ৰত খুব ভাল হ'ব ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰতো খুব ভাল বুলি ক'ব পাৰি আহি থকা 2026 বৰ্ষটি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কিন্তু কথা কওঁতে তেওঁলোকে সাৱধান হ'ব লাগিব আচ্ছা নক'ব লগা কথাবোৰ কৈ আনৰ লগত বেয়া হ'ব পাৰে সেইকাৰণে মুখৰ পৰা কথা কওঁতে সাৱধান হ'ব হয় আৰু শত্ৰুৰ পৰা সাৱধান হ'ব অষ্টমত যিহেতু ৰাহু আছে সেইকাৰণে শত্ৰুৰ পৰা অলপ সাৱধান হওক যান বাহনৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব এবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা 2026 বৰ্ষটি আপোনালোকৰ খুব ভাল বুলি ক'ব পাৰি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আয় হৈছে 11 ব্যয় হৈছে 0 তেওঁলোকৰ কৰ্মস্থান খুব ভাল কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব নতুন নতুন কৰ্ম সন্ধান লাভ কৰিব নিবনুৱাসকলে নতুন কৰ্ম লাভ কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত তেওঁলোকৰ ভাল পৰিৱৰ্তনত আহিব ধনৰ ক্ষেত্ৰতো খুব ভাল বুলি ক'ব পাৰি আপোনালোকৰ আৰ্থিক দিশটো খুব শুভ হ'ব হাতলৈ ধন সম্পত্তি আহিব যিসকল ব্যৱসায়ী আছে তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰত খুব সফলতা লাভ কৰিব নতুন নতুন ব্যৱসায়ী তেওঁলোকে সম্প্ৰসাৰণ কৰিব পাৰিব বা নতুন নতুন ব্যৱসায়ী তেওঁলোকে জড়িত হ'ব পাৰিব ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকে বিদ্যা আহৰণৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব তেওঁলোকে বিদেশত অধ্যয়ন কৰিব পাৰিব যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকেও খুব আশা কৰাৰ ধৰণে ফলাফল লাভ কৰিব পাৰিব কিন্তু তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ মধ্যম হোৱাটো খুব ভাল হ'ব কিয়নো ৰাশিতে যিহেতু কেতু আছে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি হ'ব মনত খুব চিন্তা হ'ব পাৰে পেটৰ অসুখ হ'ব পাৰে পাই সৰু সুৰা অসুখ তেওঁলোকৰ এই বছৰটোত থাকিবই তেওঁলোকে কিন্তু প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত খুব সাৱধান হ'ব লাগিব সপ্তমত যিহেতু ৰাহু আছে নিচস্ত হৈ প্ৰেমৰ ক্ষেত্ৰত খুব সাৱধান হওক বিবাহৰ ক্ষেত্ৰত সাৱধান হওক প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি হ'ব পাৰে তৃতীয় পক্ষৰ প্ৰেমিকাৰ মাজত তৃতীয় পক্ষৰ এণ্ট্ৰি কৰিব পাৰে সেইকাৰণে খুব সাৱধান হ'ব লাগিব তেওঁলোকে অকল প্ৰেমিক প্ৰেমিকা বুলিয়ে নহয় পাৰিবাৰিক ক্ষেত্ৰতো অলপ সাৱধান হোৱাটো খুব ভাল হ'ব মানে এইবিলাকৰ এতিয়া প্ৰতিকাৰ কি আছে
সেইটোতো সাংঘাতিক কথা কৈছে আপুনি সেইটো কাৰণে তেওঁলোকে এইটোতো চণ্ডালক ভোজন দান কৰিব আচ্ছা এইটোতো বহুত ডাঙৰ কথা কৈছে আপুনি কাৰণ মানে বিয়াৰ ক্ষেত্ৰত তৃতীয় পক্ষ আকৌ যদি এন্ট্ৰি মাৰে এইটো ডাঙৰ এইটো কথা খুব হয়েই সেইটো সকলোৰে ক্ষেত্ৰত নহ'লে বেছিখিনি ক্ষেত্ৰত হ'বই আচ্ছা কাৰণ কাৰোবাৰ লগ্নৰ ফালৰ পৰা আমি ৰাশিৰ ফালৰ পৰা এইটো চাই কোনটো আছোঁ ৰাশি বুলি ক'লে আপুনি এইটো আমি কৈছোঁ সিংহ ৰাশি সিংহ ৰাশি কিন্তু লগ্নৰ ফালৰ পৰা আমি যদি ৰাশিৰ ফালৰ পৰা চাইছোঁ লগ্নৰ ফালৰ পৰা হয়তো কাৰোবাৰ ষ্ট্ৰং হ'ব পাৰে কিন্তু ৰাশিৰ ফালৰ পৰা চাব গ'লে অলপ অসুবিধা আছে সেইকাৰণে তেওঁলোকে চণ্ডালক ভোজনী দান কৰিব পাৰে চণ্ডাল ভোজন কৰাব পাৰে এইখিনি প্ৰতিকাৰ তেওঁলোকৰ বাবে গতিকে সিংহ ৰাশিৰ যিখিনি আমাৰ দৰ্শক আছে তেওঁলোকে অকণমান সাৱধান হৈ চলাটো খুব ভাল হ'ব এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা 2026 বৰ্ষটিত তেওঁলোকৰ আয় হৈছে 1 আয় হৈছে 8 ব্যয় হৈছে 1 তেওঁলোকৰ কৰ্মস্থান খুব ভাল বুলি ক'ব পাৰি কৰ্মক্ষেত্ৰত তেওঁলোকৰ বৃহস্পতিৰ শুভ প্ৰভাৱত কৰ্মত খুব সফলতা লাভ কৰিব খুব ভাল কৰ্মলৈ মনোনিৱেশ হ'ব শুভ হ'বলৈ তেওঁলোকে আমন্ত্ৰিত হ'ব বা মনৰ চিন্তাধাৰা তেওঁলোকৰ খুব উন্নত মানৰ হ'ব আৰু নতুন নতুন কৰ্ম লাভ কৰিব নিবনুৱাসকলৰ কাৰণে খুব ভাল খবৰ আহিব কৰ্মক্ষেত্ৰত আৰু কৰ্মক্ষেত্ৰত তেওঁলোকৰ পৰিৱৰ্তন কৰিব পাৰে বা কৰ্মক্ষেত্ৰত সম্প্ৰসাৰণ কৰিব পাৰে এইবাৰ আহিছোঁ তেওঁলোকৰ ধনৰ ক্ষেত্ৰলৈ যিহেতু বৃহস্পতি পূৰ্ণ দৃষ্টি আছে আৰ্থিক দিশটো তেওঁলোকৰ খুব শুভ বুলি ক'ব পাৰি আৰু ব্যৱসায়িক ক্ষেত্ৰতো খুব ভাল সফলতা লাভ কৰিব পাৰিব নতুন নতুন ব্যৱসায়ী চিন্তা মনলৈ আহিব নতুন নতুন ব্যৱসায়ীৰ কথা তেওঁলোকে সম্প্ৰসাৰণ কৰিব পাৰিব নতুন নতুন ব্যৱসায়বোৰ বাণিজ্যৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোকে ভাল ফলাফল লাভ কৰিব পাৰিব যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে পৰীক্ষাৰ্থীসকলে আশা কৰা ধৰণে সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰতো খুব ভাল তেওঁলোকৰ কিন্তু তেওঁলোকে সজাগ হ'ব লাগিব ব্যয়ৰ ক্ষেত্ৰত ব্যয়ৰ ক্ষেত্ৰত খুব সজাগ হোৱাটো খুব ভাল হ'ব আৰু তেওঁলোকে প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব কন্যা ৰাশিৰ জাতক জাতিকা কিয়নো তেওঁলোকৰ সপ্তমত অৰ্থাৎ বিবাহৰ স্থানত শনি আছে আচ্ছা শনি থাকিলে কি হয় যদি মানুহৰ সপ্তমত শনি থাকে তেতিয়া বিবাহৰ ক্ষেত্ৰত অলপ খেলি মেলি হয় হয়তো ল'ৰাৰ ঘৰৰ পচন্দ হ'লে ছোৱালীৰ ঘৰৰ পচন্দ নহয় ছোৱালীৰ ঘৰৰ পচন্দ হ'লে ল'ৰাৰ ঘৰৰ পচন্দ নহয় এনেকুৱা অলপ সমস্যাৰ সৃষ্টি হ'ব এতিয়া সেইখিনিত আপোনাৰ সেইকাৰণে তেওঁলোকে শনিৰ প্ৰতিকাৰ কৰিব শনি মন্দিৰ দৰ্শন কৰিব পাৰে শনিবাৰে ঘৰতে তুলসীৰ তলত বা আহঁত গছৰ গুৰিত ক'লা হলিতেৰে তিল তেলৰ চাকি জ্বলাব পাৰে শনিৰ বীজ মন্ত্ৰ তেওঁলোকে 11 বাৰ জপ কৰিব পাৰে এইখিনি কৰিলে তেওঁলোকে খুব ভাল ফলাফল লাভ কৰিব পাৰিব এইবাৰ আহিছোঁ আমি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা 2026 বৰ্ষটি আপোনালোকৰ খুব ভাল বুলি ক'ব পাৰি আয় হৈছে 2 আৰু ব্যয় হৈছে 2 কৰ্মক্ষেত্ৰত আপোনালোকৰ খুব সৌভাগ্য কাৰণ বৃহস্পতি শুভ প্ৰভাৱত কৰ্মক্ষেত্ৰত খুব শুভ বুলি ক'ব পাৰি খুব সৌভাগ্যৱান হ'ব আহি থকা বছৰটি কৰ্মক্ষেত্ৰত সকলো দিশতে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব ভাগ্যৰ ক্ষেত্ৰতো খুব ভাগ্যই আপোনালোক খুব মানে সহযোগ কৰিব আৰু তেওঁলোকে নতুন নতুন কৰ্ম লাভ নিবনুৱাসকলৰ কাৰণে ভাল খবৰ নতুন কৰ্ম লাভ বা ব্যৱসায় বাণিজ্য তেওঁলোকে সম্প্ৰসাৰণ কৰিব পাৰিব ধনৰ ক্ষেত্ৰতো তেওঁলোকৰ খুব ভাল হ'ব তাৰপাছত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে খুব সফলতা লাভ কৰিব পাৰিব বিদ্যাৰ ক্ষেত্ৰত বিদেশত অধ্যয়ন কৰিব পাৰিব যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিব আগন্তুক তেওঁলোকে আশা কৰা ধৰণৰ সফলতা লাভ কৰিব পাৰিব পৰীক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰতো তেওঁলোকৰ খুব ভাল বৃহস্পতিৰ পূৰ্ণ দৃষ্টিৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ দিশটো খুব ভাল হ'ব কিন্তু তেওঁলোকে উচ্চ বিদ্যা সাৱধান হ'ব লাগিব উচ্চ বিদ্যাৰ ক্ষেত্ৰত আৰু উচ্চ বিদ্যা মানে বাহিৰত মানে কেতিয়াও উচ্চ বিদ্যাৰ ক্ষেত্ৰত তেওঁলোকে সফলতা লাভ কৰিব পাৰিব কিন্তু সৰু সুৰা বাধা আহিব পাৰে উচ্চ বিদ্যাৰ ক্ষেত্ৰত যিহেতু তেওঁলোকৰ পঞ্চমত ৰাহু থাকে আৰু সঞ্চয় ধন ধান টকা পইচা সঞ্চয় কৰাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব কিছুমান মানুহ বহুত ইনকাম কৰে কিন্তু তেওঁলোকে সঞ্চয় কৰিব নোৱাৰে এনে তুলা ৰাশিৰ জাতক জাতিকাসকলে আহি থকা বস্তুটো খুব সাৱধান হ'ব লাগিব সঞ্চয়ৰ ক্ষেত্ৰত এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা 2026 বৰ্ষটি আপোনালোকৰ খুব শুভ বুলি ক'ব পাৰি আহি থকা বছৰটোত আপোনালোকৰ আয় হৈছে 5 ব্যয় হৈছে 1 কৰ্মক্ষেত্ৰত আপোনালোকৰ অলপ মধ্যম ফলাফল লাভ কৰিব কিয়নো কৰ্মক্ষেত্ৰত আপোনালোকৰ কেতু বহি আছে কেতু যিহেতু নিঃস্বস্থ বহি আছে কেতুই পালে হেতু হৰাই দিয়ে মানুহক আচ্ছা বুজি পাইছেনে এনে কৰ্মক্ষেত্ৰত খুব সাৱধান হ'ব লাগিব আপোনালোকে কেতু প্ৰতিকাৰ কৰিব অৰ্থাৎ ৰাহু কেতু প্ৰতিকাৰ কৰিব লাগিব কৰ্মক্ষেত্ৰত খুব সাৱধানেৰে আগবাঢ়ক
মানসিক স্থিতিটো খুব সবল কৰি ৰাখক আপোনালোকে মনোবলটো খুব কেতিয়াও নেহেৰাব আৰু ঈশ্বৰ চিন্তা কৰিব অকল ঈশ্বৰ এইটোৱে নহয় যে হিন্দু ধৰ্মৰ ব্যক্তিয়ে নহয় যাৰ যিটো ইষ্ট দেৱতা আছে হিন্দুসকলে ভগৱানক খ্ৰীষ্টানসকলে গডক আৰু যিসকল মুছলিম ব্যক্তি আছে তেওঁলোকে আল্লাহক স্মৰণ কৰক কৰি আগবাঢ়ক আৰু তেওঁলোকৰ আহি থকা বছৰতে বৃশ্চিক জাতক জাতিকালৰ ধনস্থান খুব ভাল ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো খুব ভাল হ'ব তেওঁলোকৰ ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰিব পাৰিব নতুন নতুন ব্যৱসায়ী যুগ দেখা যায় তেওঁলোকৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে বিদেশত অধ্যয়ন কৰিব পাৰিব পঢ়া শুনাৰ ক্ষেত্ৰত খুব সফলতা লাভ কৰিব পাৰিব বা পৰীক্ষাৰ্থীসকলে আশা কৰা ধৰণে সফলতা লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো খুব ভাল হ'ব কিন্তু তেওঁলোকে বন্ধুৰ ক্ষেত্ৰত চতুৰ্থ যিহেতু ৰাহু আছে সেইকাৰণে বন্ধুৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু যৌথ ব্যৱসায়িক ক্ষেত্ৰত আপোনালোক অলপ সাৱধান হ'ব আৰু যিহেতু মই ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যা আহৰণৰ ক্ষেত্ৰত ভাল বুলি কৈছোঁ যদিও চতুৰ্থ যিহেতু ৰাহু বহি আছে আপোনালোকে যিসকল পৰীক্ষাৰ্থী আছে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী কেণ্ডিডেট আছে তেওঁলোকে পৰীক্ষাৰ আগতে চন্দাল ভোজনী কৰিব পাৰে বা চন্দালক খোৱা বস্তু দান কৰিব পাৰে আৰু চন্দাল নাপালেও শাৰীৰিকভাৱে অক্ষম মানুহকো খোৱা বস্তু দান কৰিব পাৰে এইবাৰ আহিছোঁ ধনু ৰাশিলৈ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ 2026 বৰ্ষটিত আপোনালোকৰ খুব শুভ বুলি ক'ব পাৰি আপোনালোকৰ আয় হৈছে 11 আৰু ব্যয় হৈছে 1 আপোনালোকৰ কৰ্মক্ষেত্ৰত আহি থকা বস্তুটো খুব শুভ কৰ্মত সফলতা লাভ কৰিব নতুন নতুন কৰ্ম যোগ দেখা যায় বা কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আহিব ভাল পৰিৱৰ্তন বা নিবনুৱাসকলৰ বাবে আহি থকা বছৰটি ধনু ৰাশিৰ জাতক জাতিসকলক খুব ভাল বুলি ক'ব পাৰি ধনস্থানো ভাল হ'ব হাতলৈ ধন সম্পত্তি আহিব ব্যৱসায়িক স্থানটো খুব ভাল তেওঁলোকৰ খুব সফলতা লাভ কৰিব পাৰিব ব্যৱসায়িক ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰতো আপোনালোকৰ অলপ সাৱধান হ'ব লাগিব ধনু ৰাশিৰ জাতক জাতিকাসকলে যিসকল শিক্ষাৰ্থী আছে তেওঁলোক অলপ সাৱধানে আগবঢ়াটো খুব ভাল হ'ব কিয়নো ৰাহু আৰু শনি থাকিলতো ৰাহু আৰু শনিৰ অশুভ প্ৰভাৱত তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত অলপমান অসুবিধা আহিব পাৰে বা মনটো অলপ চঞ্চল হ'ব পাৰে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ খঙাল হ'ব তেওঁলোকৰ আচ্ছা খুব ইম'চনেল হ'ব সৰু সৰু কথা টেনশ্যন ডিপ্ৰেশ্যন আহিব খংটো বেছি হ'ব পাৰে এনে স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সজাগ হ'ব শাৰীৰিক স্বাস্থ্যৰ ক্ষেত্ৰত ঠিকে আছে বাৰু আৰু তেওঁলোকে ভাতৃস্থানীয় ব্যক্তিৰ পৰা অলপ সাৱধান হ'ব লাগিব যৌথ ব্যৱসায়িক ক্ষেত্ৰত ভাতৃস্থানীয় বা যৌথ ব্যৱসায়িক ক্ষেত্ৰত সাৱধান হওক কিন্তু তেওঁলোকৰ প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত খুব শুভ সামাজিক বিবাহৰ যুগ দেখা যায় প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজিবোৰ আঁতৰিব তেওঁলোকে বিবাহৰ প্ৰস্তাৱ ঘৰলৈকে লৈ যাব পাৰিব বা অভিভাৱকৰ ওচৰলৈকে লৈ যাব পাৰিব ধনু ৰাশিৰ জাতক জাতিকাসকলক এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা 2026 বৰ্ষটিত আপোনালোকৰ খুব শুভ বুলি ক'ব পাৰি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আয় হৈছে 5 আৰু ব্যয় হৈছে 2 কৰ্মক্ষেত্ৰত বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থকাৰ ফলত তেওঁলোক কৰ্মক্ষেত্ৰত খুব সফলতা লাভ কৰিব পাৰে কৰ্মক্ষেত্ৰত সৌভাগ্যৰ উদয় হ'ব নতুন কৰ্ম লাভ কৰিব কৰ্ম পৰিৱৰ্তন কৰিব পাৰিব ভাল কৰ্মলৈ আৰু নতুন নতুন কৰ্ম লাভ কৰিব যিসকল নিবনুৱা আছে আমাৰ এই ধনৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব যেহেতু দ্বিতীয় ধনস্থানত ৰাহু বহি থাকিল কাৰণে আৰ্থিক দিশত অলপ আপোনালোকে সাৱধান হোৱাটো খুবেই ভাল হ'ব এইবাৰ আহিছোঁ ব্যৱসায়িক দিশত ব্যৱসায়িক দিশ খুব ভাল হ'ব তেওঁলোকৰ শিক্ষাৰ দিশতো খুব সফলতা লাভ কৰিব পাৰিব যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে বিদেশত অধ্যয়ন কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে আশা কৰাৰ ধৰণে সফলতা লাভ কৰিব পাৰিব বা বিদ্যা আহৰণত কোনো বাধা নাথাকে স্বাস্থ্যৰ ক্ষেত্ৰতো তেওঁলোকৰ খুব ভাল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰতো তেওঁলোকৰ কোনো অসুবিধা নাথাকে ৰোগ আৰোগ্য হ'ব স্বাস্থ্যৰ উন্নতি হ'ব পুৰণি ৰোগৰ পৰা উপশম লাভ কৰিব পাৰিব তেওঁলোকে কিন্তু তেওঁলোকে শত্ৰুৰ পৰা অলপ সাৱধান হ'ব লাগিব আৰু পেটৰ প্ৰব্লেম হ'ব পাৰে তেওঁলোকৰ ঘৰুৱা মানে ব্লাড ৰিলেশ্যন থকা পৰিয়ালৰ লগত ঘৰৰ পৰিয়ালৰ লগত তেওঁলোকৰ মনোমালিন্য হোৱাৰ যোগ এটা দেখা যায় কিন্তু সেইকাৰণে ঘৰৰ পৰিয়ালৰ লগত অলপ সাৱধানে চলাটো খুবেই ভাল হ'ব এতিয়া বাকী থকা ৰাশি আৰু কেইটা থাকিল ৰাশি আৰু দুটা আছে এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা 2026 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি আপোনালোকৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আয় হৈছে 5 ব্যয় হৈছে 2 আহি থকা বছৰটিত আপোনালোকৰ কৰ্মক্ষেত্ৰত খুব শুভ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব নতুন নতুন কৰ্ম লাভৰ যোগ যিসকল নিবনুৱা আছে তেওঁলোকে নতুন কৰ্ম লাভৰ যোগ দেখা যায় আৰু কৰ্মত সকলো দিশতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব কিন্তু আপোনালোকৰ লগ্নত বা
ৰাশিত ৰাহু বহি থকাৰ কাৰণে সৰু সুৰা বাধাৰ সন্মুখীন হ'ব পাৰে কাৰণে সেইটো ক্ষেত্ৰত ৰাহুৰ প্ৰতিকাৰ কৰিব লাগিব আপোনালোকে অলপ ধনৰ ক্ষেত্ৰত আপোনালোকৰ খুব ভাল হ'ব আৰ্থিক দিশটো ভাল হাতলৈ ধন ধান টকা পইচা আহিব যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব কাৰণ সপ্তমত কেতু বহি আছে বা কেতু বহি থকাৰ কাৰণে আপোনালোকে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত খুব ভাল বুলি ক'ব পাৰি ছাত্ৰ ছাত্ৰীসকলে আশা কৰা ধৰণৰ সফলতা লাভ কৰিব বৃহস্পতি আৰু চন্দ্ৰৰ শুভ প্ৰভাৱত বছৰৰ আৰম্ভণিতে আপোনালোক খুব ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলে আশা কৰা ধৰণৰ সফলতা লাভ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে বাহিৰত অধ্যয়ন কৰিব পাৰিব বা তেওঁলোকে উচ্চ বিদ্যাৰ ক্ষেত্ৰতো খুব সফলতা লাভ কৰিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপ মধ্যম বুলি ক'লো কিয়নো ৰাশিতে আপোনালোকৰ ৰাহু বহি নিচস্ত হৈ অৱস্থান কৰাৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে সৰু সুৰা স্বাস্থ্যৰ সমস্যা আহিব পাৰে মানসিক সমস্যা শাৰীৰিক সমস্যাই আপোনালোকক দেখা দিব পাৰে আৰু আপোনালোকে প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত খুব সাৱধান হ'ব লাগিব অকল প্ৰেম বিবাহে নহয় পাৰিবাৰিক দিশতো আপোনালোকে সাৱধান হওক বিবাহৰ ক্ষেত্ৰত অলপ সাৱধান হওক বা যাতে তৃতীয় পক্ষৰ এন্ট্ৰি কৰিব নোৱাৰে বা তৃতীয় পক্ষৰ অসুবিধাত পেলাব নোৱাৰে সেইটো ক্ষেত্ৰত খুব সজাগ হ'ব আপোনালোকে একেবাৰে শেষত আহিলোঁ মীন ৰাশিলৈ মীন ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা 2026 বৰ্ষতে আপোনালোকৰ খুব শুভ হ'ব কিয়নো আহি থকা বছৰতে আয় হৈছে 11 ব্যয় হৈছে 1 কৰ্মক্ষেত্ৰত আপোনালোকৰ খুব শুভ বুলি ক'ব পাৰি কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব নতুন নতুন কৰ্ম লাভৰ যোগ দেখা যায় আপোনালোকে নিবনুৱাসকলৰ বাবে কৰ্মক্ষেত্ৰত ভাল নতুন কৰ্ম লাভৰ যোগ কৰ্মক্ষেত্ৰত আপোনালোকে সম্প্ৰসাৰণ কৰিব পাৰিব বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ খুব ভাল হ'ব নতুন নতুন ব্যৱসায় বাণিজ্যত আপোনালোকে মনোনিৱেশ কৰিব পাৰিব ধনৰ ক্ষেত্ৰতো আপোনালোকৰ খুব শুভ হ'ব যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে অতি শুভ কাৰণ বৃহস্পতি চতুৰ্থত আছে চতুৰ্থত বৃহস্পতি থকাই আগন্তুক যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকৰ কাৰণে অতি শুভ তেওঁলোক পৰীক্ষাত আশা কৰা ধৰণৰ সফলতা লাভ কৰিব পাৰিব আৰু বন্ধু বান্ধৱৰ সহায় সহযোগিতা লাভ কৰিব পাৰিব যৌথ ব্যৱসায়িক ক্ষেত্ৰত খুব সফলতা লাভ কৰিব পাৰিব আপোনালোকে কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সজাগ হ'ব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত যিহেতু ৰাশিত শনি গ্ৰহ অৱস্থান কৰাৰ ফলত আপোনালোকৰ শনিৰ চাৰি প্ৰভাৱ পৰিছে আৰু মীন ৰাশি পোনপটীয়াভাৱে পূৰ্ণ শনিৰ চাৰি যুগ সেইকাৰণে মীন ৰাশি জাতক জাতিকে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সজাগ হ'ব লাগিব আৰু ওভাৰঅল আপোনালোকৰ শনি যিহেতু চাৰি চলি থাকিব কিন্তু আপোনালোকে সকলো দিশতে অলপ সজাগ আৰু সাৱধান হৈ আগবঢ়াটো ভাল আপোনালোক শনিৰ প্ৰতিকাৰ কৰিব শনি মন্দিৰ দৰ্শন কৰিব শনি মন্দিৰত ভোজনী দান কৰিব পাৰে বা মগনীয়া শনিবাৰে খোৱা বস্তু দান কৰিব পাৰে আৰু শনিবাৰে আপোনালোকে তুলসীৰ তলত বা আহঁত গছৰ গুৰিত তিল তেলৰ চাকি আপোনালোকে জ্বলাব পাৰে এইখিনি হ'ল আপোনালোকৰ প্ৰতিকাৰ আৰু শত্ৰুৰ পৰা আপোনালোকে সাৱধান হ'ব আৰু ব্যয় খৰচৰ ক্ষেত্ৰত যেটো দ্বাদশ ৰাহু নিচস্ত হৈ আছে অলপ খৰচৰ ক্ষেত্ৰত অলপ সজাগ হোৱাটো খুবেই ভাল হ'ব আহি থকা 2026 বৰ্ষতে মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এতিয়া মই যেতিয়া আপুনি ৰাশিফল কেইটা কৈ আছে মই আপোনাক কোনো ধৰণৰ প্ৰশ্ন সোধা নাই বা দিগদাৰ কৰা নাই কাৰণ দৰ্শকে জানিব বিচাৰে প্ৰকৃততে মোৰ কথা শুনাতকৈ আপোনাৰ কথাখিনি শুনিবৰ কাৰণে দৰ্শকে ইমান সময় ধৰি চাই আছে তো যিয়ে নহওক এতিয়া মই প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ আজিৰ সময়ত এতিয়া বৰ্তমান যিটো সিচুৱেশ্যন হৈ আছে এই সময়খিনিত মানে আত্মহত্যাৰ মনোবল বা আত্মহত্যাৰ চিন্তাবিলাক মানুহৰ বাঢ়িছে তো এই ক্ষেত্ৰত জ্যোতিষে কি কয় বা আপোনালোকৰ হেৰিয়ে কি কয় মানে আত্মহত্যাৰ কিয় বাঢ়িছে বা আত্মহত্যাৰ মনত এই ভাববিলাক কিয় অহা হৈছে ইয়াতে দুটা বস্তু আছে মই এটা এষ্ট্ৰলজি আৰু এটা আউট অফ এষ্ট্ৰলজি কথা পাতিম এতিয়া কি হৈছে আমাৰ সমাজ ব্যৱস্থাটো বিশেষকৈ অসমৰ কথাই ক'লোঁ আজি 10 বছৰ মানৰ ভিতৰত সমাজ ব্যৱস্থাটো সম্পূৰ্ণ পৰিৱৰ্তন হৈছে 10 বছৰৰ আগৰ অসমৰ যিটো সমাজ ব্যৱস্থা আছিল এতিয়া সমাজ ব্যৱস্থা আমাৰ ইনকাম সোৰ্স বা আমাৰ ওয়াৰ্কিং সিস্টেমটো সম্পূৰ্ণ সলনি হৈছে যাৰ ফলত যথেষ্ট হেডেক আহিছে আৰু হেডেক অহাৰ ফলত মানুহে মানসিক যিটো স্বাস্থ্য মানসিক কষ্ট বা মানসিক যিটো প্ৰেছাৰৰ ফলত বিভিন্ন ধৰণৰ আত্মহত্যাৰ এটা পথ বাছি লয় মই প্ৰথমতে আপোনাক কৈছিলোঁ যে জ্যোতিষৰ জৰিয়তে সমাজ সংস্কাৰ কৰিব পাৰি মানুহক আধ্যাত্মিক দিশলৈকে লৈ যাব পাৰি মানুহক সৎ পথলৈকে লৈ যাব পাৰি যদি আপুনি জ্যোতিষৰ জৰিয়তে যদি এই যে টেনচন ডিপ্ৰেছনটো দূৰ কৰাৰ ক্ষেত্ৰত জ্যোতিষৰ যথেষ্ট ভূমিকা আছে সাপোজ মোৰ ওচৰত মানুহ এজন আহে বিভিন্ন ধৰণৰ হাইপাৰ টেনচন ইমান বৰ্তমান এনেকুৱা হয়
আপুনি বিশ্বাস কৰে নে নকৰে মই নাজানো 9-10 বছৰীয়া ল'ৰা ছোৱালীলৈহে হাইপাৰ টেনচন বাপৰে ডিপ্ৰেছন এই টেনচন বৰ্তমান আপোনাৰ ওচৰত এনেকুৱা মানুহ আহে আৰু কি হয় হাই স্কুল পৰ্যন্ত মেট্ৰিক আগত ল'ৰা ছোৱালী মাদক দ্ৰব্য ড্ৰাগছ ভাং মদ খোৱা ল'ৰা ছোৱালী আহে ক্লাছ 9ত 8-9ৰ পৰা হাইপাৰ টেনচন থাকিব কি বহুত থাকে এইটো মানে কি হৈছে তেওঁলোকে মোবাইল চাই যেতিয়া আপুনি মোবাইলটো তেওঁলোকৰ পৰা কাঢ়ি আনে তেওঁলোকে এখন বেলেগ পৃথিৱীলৈকে গুচি যায় এনেকুৱা হয় মাক দেউতাকক মাৰে বস্তু ভাঙে কিবা কৰে এনেকুৱা পৰ্যায়ৰ মানুহ আহি যায় আচৰিত মানে মোবাইলৰ প্ৰতি ইমান মানে আগ্ৰহ হৈ গৈছে আৰু কম বয়সীয়া ল'ৰা ছোৱালী এনেকুৱা হৈছে মাদক দ্ৰব্য যেতিয়া কেতিয়াবা ফোন কৰে গাৰ্জেনে বোলে মোৰ বাপাক বা মাইনাক লৈ যাম মোৰ ভয় লাগে কেতিয়াবা যিটো পৰ্যায়ত চেম্বাৰলৈকে আহে সেই ল'ৰা ছোৱালীখিনিকো জ্যোতিষৰ জৰিয়তে কিন্তু এটা সৎ পথলৈকে নিব পাৰে যদি আপুনি এজন ষ্টুডেণ্ট ছাপ'জ আপুনি যদি ৰাতিপুৱা সদায় শুই উঠি যেতিয়া আপুনি সূৰ্যক প্ৰণাম কৰে আপুনি ৰাতিপুৱা গা পা ধুই যেতিয়া আপুনি স্কুলত যোৱাৰ আগতেই যদি আপোনাৰ ইষ্ট দেৱতাক 20 মন্ত্ৰ যেতিয়া আপুনি 11 বাৰ জপ কৰে আপুনি যে চাকিখৰ যেতিয়া আপোনাৰ মায়ে জ্বলায় আপুনি যে ধূপ এডাল জ্বলাই যেতিয়া ইষ্ট দেৱতা আপুনি জপ কৰে অকল ওম শব্দটো যদি 11 টাইমছ যদি জপ কৰে এটা মনৰ ডিপ্ৰেছন টেনচন এইবোৰ নাইকিয়া হয় মই যদি বৈষ্ণৱ আছে নে এতিয়া বৰ্তমান আছে বহুত মানুহ ভাল হয় নহয় সেইটো মই কোৱা নাই সেইটো ক্ষেত্ৰত মই বিশ্বাস ৰাখিছোঁ বা বিশ্বাস আছে কিন্তু এনেকুৱা ল'ৰা ছোৱালী ওলাবনে এতিয়া যিটো সময়ত এতিয়া মানুহে মন্দিৰত যাবই টান পায় আজিকালি ল'ৰা ছোৱালীয়ে এইটো কি হয় সম্পূৰ্ণ বস্তুটো ল'ৰা ছোৱালীৰ চৰিত্ৰ গঠনত মাক দেউতাকৰ ভূমিকা বহুত থাকে মাক দেউতাকে যদি সৰুৰ পৰা যদি সেই মানে অভ্যাসটো কৰায় তেতিয়াহ'লে কৰাৰ অসুবিধা নাই আৰু হয় বহুত এনেকুৱা বিপথে পৰিচালিত হোৱা ল'ৰা ছোৱালীও মাক দেউতাকৰ যথেষ্ট গুৰুত্ব দিয়াৰ ফলত বহুত ল'ৰা ছোৱালী ভালৰ মুখত আহিছে এনেকুৱা ল'ৰা ছোৱালীও আহে মোৰ ওচৰত এবাৰতো মোৰ লেপটপত পানী ঢালি দিলে লেপটপত পানী ঢালি দিছে আমাৰ পূজাৰ পানী জল যিটো টেবুলৰ ওচৰত থাকে সেই পানী সেনেকুৱা ল'ৰা ছোৱালী মানে কিহৰ কাৰণে খং উঠি গ'ল মানে আপুনি কোৱা কথাখিনিত তাৰ ৰিয়েক্ট হৈ গ'ল মাক দেউতাকে কিবা বুজাই আছে আচ্ছা খং উঠি গ'ল পানী ঢালি দিলে মোৰ লেপটপত সেনেকুৱা ল'ৰা ছোৱালীও ভাল হৈছে সেই আমাৰ সৰু মানুহ ল'ৰা ছোৱালী নহয় এয়া বহুত হাই কোৱালিটি প্ৰয়োজনত থকা মানুহ ল'ৰা ছোৱালী বেয়া হৈছে আমাৰ সাধাৰণতে যে এইবোৰ হয় ড্ৰাগছ মদ ভাং লয় একেবাৰে তলৰ চামৰ মানুহ আৰু খুব হাই মধ্যবিত্তৰ ল'ৰা ছোৱালীখিনি নহয় আৰু সেই ল'ৰা ছোৱালীক যদি আমি ৰাতিপুৱা গা পা ধুৱাই তেওঁলোকৰ যি ইষ্ট দেৱতা মই আজি যদি বৈষ্ণৱ হয় মই কৃষ্ণক বা বিষ্ণুক আৰাধনা কৰিম আপুনি যদি শৈৱ হয় শৈৱক আৰাধনা কৰক আপুনি যদি শাক্ত হয় তেতিয়া আপুনি দেৱীক আৰাধনা কৰক সেই যিটো দেৱী বা যাক উপাসনা আপোনাৰ ইষ্ট দেৱতা যদি 20 মন্ত্ৰ যদি 11 টাইম যদি আপুনি জপ কৰে ৰাতিপুৱা প্ৰাণায়াম কৰে তেতিয়াহ'লে আপোনাৰ সম্পূৰ্ণ মনৰ টেনচন ডিপ্ৰেছন লাহে লাহে নাইকিয়া হয় যদি আপুনি সন্ধিয়া যি ল'ৰা ছোৱালীয়ে কেতিয়া পঢ়িব নবহে টেবুলৰ ওচৰত তেওঁলোকে বহুত টাইম বহি থাকিব নোৱাৰে বাৰে বাৰে উঠি যায় মনত চঞ্চল হয় যেতিয়া সন্ধিয়া টাইমত পঢ়া টেবুলত এখৰ ঘিউচ চাকি আৰু এডাল ধূপ এডাল জ্বলাই যেতিয়া আপুনি পঢ়িব বহে চাবচোন ল'ৰা ছোৱালী সেই ৰুমটোত থকা নিগেটিভ এনাৰ্জিবোৰ নাইকিয়া হয় এটা ভাল পৰিৱেশ আধ্যাত্মিক পৰিৱেশ এটা আহে তাতে যেতিয়া আপুনি সৰস্বতী মন্ত্ৰটো জপ কৰে বা যিকোনো ইষ্ট দেৱতাৰ যিটো ভাল পায় সেইটো ইষ্ট দেৱতাৰ 20 মন্ত্ৰ বা যিকোনো মন্ত্ৰ জপ কৰি যেতিয়া পঢ়িব বহে মনটোৱে ভাল লাগে সেনেকুৱা বহুত ভাল হৈছে ল'ৰা ছোৱালী আৰু এটা মোৰ প্ৰশ্ন ওলাই থাকে এতিয়া আপোনাৰ লগত মই বেলেগ বেলেগ প্ৰশ্ন আছিলে মোৰ কিন্তু মোৰ বেলেগ বেলেগ প্ৰশ্ন মাথাত মূৰত আহি আছে তো গ্ৰহ নক্ষত্ৰ মানে কি এইবিলাকৰ ক্ষেত্ৰত আমি বহুত দেখো যে কিছুমান মুকুতা মানে গ্ৰহ ৰত্ন কিবা এইবিলাক পিন্ধা দেখা পাওঁ আৰু খুব বেছি এটা ভাইৰেল হৈছে এতিয়া মানে আপোনাৰ ফেচবুকটো খুলিলেই দেখা পাওঁ পাইৰাইট বুলি এটা মানে কিবা এটা বস্তু যিটো ময়ো এতিয়া লৈছোঁ মানে নোলোৱা নহয় মোৰ তাতো আছে মানে তো সেই বস্তুটো সঁচাকে কিবা আছে নে এনেই কিবা বস্তুটো এতিয়া মানে মই এইখিনিতো কৈ লওঁ মানে পাইৰাইটৰ এডভাৰটাইজ মানে ইমান দেখিছোঁ এইটো লৈয়ে লওঁ নেকি মানি মেগনেট মানে পইচা আহিব মই কি কৰিলোঁ অলপমান গুগলত চাৰ্চ কৰি পেলাই ৰাজস্থানৰ কোনোবা এটা পাৰ্টিৰ পৰা 1 কেজি পাইৰাইট মই লৈ আহিছোঁ একদম ৰ পাইৰাইটটো আনি পেলাই মই নিজৰ ফেমিলিত ভগাই দিছোঁ বা নিজেও ৰাখিছোঁ সেই পাইৰাইটৰ কিবা ভেলু আছেনে সঁচাকৈ মই কথাটো অলপ বেলেগ ধৰণে ক'ম বুজি পাইছেনে কথাটো মই অলপ বেলেগ ধৰণে ক'ব খুজিছোঁ গ্ৰহৰত্নৰ ভেলু আছে গ্ৰহৰত্নৰ ভেলু আছে কিন্তু সেই সঠিক ৰত্ন হ'ব লাগিব আৰু গ্ৰহৰত্নটো এটা বেলেগ থেৰাপি
মই যে ক'লোঁ যে প্ৰতিকাৰ বিভিন্ন বৈদিক প্ৰতিকাৰ আছে, তান্ত্ৰিক প্ৰতিকাৰ আছে, ষ্ট'ন প্ৰতিকাৰ আছে, গ্ৰহণ প্ৰতিকাৰ এটা আছে। সেইটো এই ধৰণৰ পিন্ধিও মানুহৰ যথেষ্ট সফলতা লাভ কৰিব পাৰে। কিছু তান্ত্ৰিকভাৱে বৈদিকভাৱে কৰে সেইটো বেলেগ কথা। কিন্তু মই কথাটো অলপ বেলেগ ধৰণে ক'ম। মোবাইলত দেখা প্ৰত্যেকটো এডভাৰটাইজেই বা প্ৰত্যেকটো কথাই সত্য নহয়। আচ্ছা, সেইটো সত্য নহয়। কিছুমান বস্তুৰ ওচৰত মানুহে ভুল নোযোৱাটো খুব ভাল কথা। আৰু বস্তুটো কেনেকুৱা হয়, জ্যোতিষে জৰিয়তে মানুহজনক সঠিক পথৰ সন্ধান দিব পাৰে। আপোনাৰ ডেট অফ বাৰ্থ মতে আপোনাৰ এখন কুণ্ডলী প্ৰস্তুত হয়। আপোনাৰ কুণ্ডলীখন মতে আছে বোলে আপুনি খুব এজন ব্যৱসায়ী হ'ব লগা মানুহ, কিন্তু আপুনি গৈ আছে মই অফিচ এটাত কাম কৰি আছে, বুজি পাইছেনে? মনত এনি টাইম ভাবি আছো মই মনত অফিচত ভাবি আছে ভাল আপোনাৰ চাকৰি এটা পালে ভাল আছিল, কিন্তু আপুনি চাকৰিয়াল নহয়, আপুনি খুব ব্যৱসায়ীতেহে ৰাজ কৰিব লগা আছে। এই জ্যোতিষ শাস্ত্ৰখনৰ জৰিয়তে আপোনাক চাই এজন জ্যোতিষীয়ে, যে জ্যেষ্ঠ অভিজ্ঞ জ্যোতিষী আছে, আপোনাক সেই বস্তুটোক পৰামৰ্শ দিব পাৰে, বুজি পাইছেনে? এই যে গ্ৰহণ বা পাইৰেডৰ কথা কৈছে, এই বস্তুটো খুব চুইজ অলপ টান হয় কথাটো। কেনেকুৱা কি হয়, তাত বিলিভ কৰা মানুহ আছে, কিন্তু বিলিভ বহুতে কৰিছে, বহুত মানুহে লৈছে, চবেই পিন্ধে, কিন্তু সফলতা কিমান সকলে পাইছে সেইটোহে ডাঙৰ কথা। মই নাজানো, কেতিয়াবা কেতিয়াবা মনত আহেও মানে আছে বস্তুটো ভালো ব্ৰেচলেট নেকি, মানে না হেৰি কামত আহিছেও নেকি। সেইটো বহুত ডাঙৰ চেপ্টাৰ, মানে গ্ৰহণ আৰু পাইৰাত যে ব্ৰেচলেটবোৰ ওলাইছে, সেইটো বহুত ডাঙৰ চেপ্টাৰ এটা আছে। মানে এতিয়া মানে ফেচবুক টেকনিকেল মোবাইল কিছুমান বস্তু আছে, খুলিবই নোৱাৰি। টেকনিকেল বস্তু কিছুমান আছে, যিহেতু আমি ষ্ট'নৰ লগত সৰুৰ পৰাই জড়িত। মই ষ্ট'নৰ মোৰ ডিলাৰশ্বিপ কাৰণ আছে। জ্যোতিষী বুলি ক'লে ঘৰৰ কথাই আহে। নগঠাহে, কিন্তু সেইটো এটা মানে কি হৈছে, লকডাউনৰ পৰা ভাৰতবৰ্ষত এটা সমীক্ষা মতে 7 লাখ জ্যোতিষী জন্ম হৈছে। নতুন মানে অনলাইন জ্যোতিষী, যাৰ কোনো গুৰু নাই, যাৰ কোনো গাইড নাই, অনলাইনত এসপ্তাহ 10 দিন এনেকুৱা কোৰ্চ কৰিয়ে জ্যোতিষী হৈ গৈছে। আচ্ছা, এনেকুৱা জ্যোতিষীও আছে যে পঞ্জিকাখন ভালকৈ চাবও নাজানে। মানে ভুৱা জ্যোতিষী মানে। ভুৱা বুলি নকওঁ, তেওঁলোকৰ এটা নলেজ আছে, ভুৱা বুলি ক'ব নোৱাৰি। এনেকুৱা জ্যোতিষী আছে যে ৰাশি চক্ৰটোত কেইটা গ্ৰহ বহে সেইটো নাজানা জ্যোতিষীও আছে। তেতিয়াহ'লেতো সেইটো ভুৱা বুলিয়ে ক'ব লাগিব। ভুৱা বুলি তেওঁলোক কোৱা অলপ টান, কিন্তু জ্যোতিষ শাস্ত্ৰটো এনেকুৱা নহয় যে জ্যোতিষ শাস্ত্ৰটো হৈছে খুব আধ্যাত্মিকভাৱে, খুব ভক্তি সহকাৰে এজন গুৰুৰ পৰা গ্ৰহণ কৰা বিদ্যা। চাপ'জ যদি আপোনাৰ দেউতাৰ কথা কওঁ, আপোনাৰ দেউতাৰ হয়তো বয়স বৰ্তমান 60-70 বছৰ হৈছে। তেখেতে জীৱনটো যিটো সাধনা কৰিছে, এই সাধনা কৰা যিটো জ্ঞান তেখেতে কাক দিব? এজন ভাল শিষ্যক দি থৈ যাব। এতিয়া মই যদি আপোনাৰ দেউতাৰ ওচৰত খুব ভক্তি সহকাৰে শ্ৰদ্ধা সহকাৰে আধ্যাত্মিকভাৱে তেওঁলোকৰ পৰা জ্ঞানটো লওঁ, তেতিয়া সেই তেখেতে যিখিনি জীৱনটোত জ্ঞান অৰ্জন কৰিলে, সেই জ্ঞানখিনি অভিজ্ঞতা কিন্তু মোক দিব। দি থৈ যাব। সেই জ্যোতিষ বিদ্যাটো হৈছে তেনেকৈ লোৱা বিদ্যা, জুইৰ পৰা দীক্ষা লোৱা বিদ্যা, এটা দীক্ষা বোলা বস্তু এটা আছে। আমি যে জ্যোতিষ শিকিলোঁ 18 বছৰ, মই আজিতো ষ্টুডেণ্ট, মই আজিও শিকি আছোঁ, মোৰ আজিও গুৰু আছে, মোৰ 2-3জন গুৰু আছে। মই আজিও গুৰুৰ ওচৰত যাওঁ, বৰদেউতা, মোৰ যিজন মানে মেইন গুৰু মই বৰদেউতা বুলি মাতোঁ, বৰদেউতাৰ ওচৰত আজিও শিকোঁ যে বস্তুবোৰ। আচ্ছা, আৰু ইমান বস্তু তেওঁ দিব লগা হৈ আছে, মানে হয়তো তেখেতে জীৱিত কালত মই গোটেই বস্তু ল'বও নোৱাৰিম। তেখেতে গ'লে সদায় নতুন নতুন বস্তু দিয়ে, আৰু ইমান অদ্ভুত অদ্ভুত বস্তুবোৰ শিকায়। মানে এতিয়া অলপ বয়স হ'ল আমাৰ, কাৰণ মই 16 বছৰ বয়সৰ পৰা জ্যোতিষী, তেতিয়া মোক সেইবোৰ বস্তু দিব পৰা তেখেতৰ মই ল'ব পৰা নাই। মই হয়তো সেই মিছ ইউজ কৰি দিম, তন্ত্ৰৰ কথাবোৰ মিছ ইউজ কৰিব পৰা। এতিয়া যিহেতু মোৰ 30+ হ'ল বয়স, প্ৰায় 30+ হৈ গ'ল, এতিয়া মই কিছু মেচিয়ৰ্ড হ'লোঁ, এতিয়া এই বস্তুবোৰ দিম। বস্তুটো সেনেকুৱাকৈ লোৱা বস্তু, মানে অনলাইন শিকা, কলেজত শিকা বস্তু নহয়। কলেজত আপোনাক কি অংকখিনি শিকাব? মই শিকাওঁ, মই ক্লাছ কৰোঁ, মই মেথছটো শিকাওঁ, কিন্তু মই ফলিত জ্যোতিষখিনি শিকাওঁ। জ্যোতিষৰ 2টা ভাগ আছে, এটা হ'ল ফলিত জ্যোতিষ, এটা গণিত জ্যোতিষ। ফলিত জ্যোতিষৰ পৰা ফলাফলটো, আৰু গণিত জ্যোতিষৰ মেথছটো। মই স্কুলত বা যিখিনি কলেজত, আমাৰ জ্যোতিষ কলেজত থাকে, মই মেথছটো শিকাওঁ, ফলিত জ্যোতিষ কোনোৱে নিশিকায়। আচ্ছা, আৰু সেইটো কিয় নহয়, কিছুমান বংশৰ পৰম্পৰা থাকে। এতিয়া আমাৰ বংশৰ যিটো জ্যোতিষ আছে বহুত পুৰণা লিখিছে, এই বংশৰ কিছুমান তন্ত্ৰৰ কথা থাকিল, মন্ত্ৰৰ বস্তু থাকে, কিছুমান বস্তু, সেই বস্তুবোৰ আমাৰ বংশৰ পৰা বেলেগত যাব দিয়া নাই। বুজি পাইছোঁ। আৰু আপোনাৰ বংশটো যদি কোনোবা ডাঙৰ জ্যোতিষী বংশ এটা যদি মোক দিয়ে বোলে, সোধোঁ কেতিয়াবা যে এইটো বস্তু আপুনি কিবা দিব জানে, তেতিয়া তেখেতক ক'ব যে আপুনি অমুক তাৰিখে আহিব, মই অমুক সময়ত আহিব, দিন বাৰ চাই দিব, মই সেইমতে এটা নিজৰ ঘৰত আধ্যাত্মিক নিয়ম কৰি তেখেতক গুৰু মানিহে বস্তুটো গ্ৰহণ কৰিব পৰা অৱস্থা। বোলে স্কুলত বৰ্ডত শিকাই দিলে বস্তু সেনেকৈ লোৱা বস্তু।
মোবাইলত বহুত মন্ত্ৰবোৰ লিক আউট হৈ আছে দেখোন সেইবোৰ মন্ত্ৰ কৰি দেখোন আপুনি কাৰোবাক ভাল কৰিব বা বেয়া কৰিব পাৰে তেনেকৈতো বহুত কৰিব পাৰিলে হয় যদি সেই মন্ত্ৰবোৰ তেনেকৈও ল'ব পাৰে যে মোবাইলতে ল'ব পাৰে সেনেকুৱা বস্তু নহয় মন্ত্ৰ লোৱাৰ সময়তে দীক্ষা আছে মন্ত্ৰ কি কামত ব্যৱহাৰ কৰিব কেনেকৈ ব্যৱহাৰ ক'ত ব্যৱহাৰ কৰিব গুৰুৱে আপোনাক দীক্ষা দিব তাৰপাছতহে বস্তুখিনি দিব এতিয়াতো কিছুমান বহুত ফেচবুক পেজত মন্ত্ৰ আগৰ পুৰণা মন্ত্ৰবোৰ লিখি দিয়ে সেইবোৰ দেখোন বহুতে পায় সেনেকৈতো বহুতে কাম কৰিব পাৰে মন্ত্ৰটো তেনেকুৱা বস্তু নহয় মন্ত্ৰ সঠিকভাৱে সঠিক সময়ত আৰু এনেকুৱা কিছুমান মন্ত্ৰ আছে আপোনাক বহুত কাম কৰিব পাৰে মন্ত্ৰৰে মোহনীম আছে মন্ত্ৰ আপুনি মোক খুব খং কৰিছে খুব গালি পাৰিব মাৰিব আপোনাৰ এনেকুৱা কিছুমান মন্ত্ৰ আছে মই যেতিয়া আপোনাক এটা হাঁহি মাৰি দিওঁ আপুনি একো কৰিব নোৱাৰে বিভিন্ন মন্ত্ৰ আছে মন্ত্ৰৰ দ্বাৰা কৰিব নোৱাৰা কাম পৃথিৱীত কৰিব পাৰে সেইখন এখন বেলেগ সেইটো আমাৰ যেনেকৈ আমাৰ কি আছিলে পবিত্ৰ মায়ঙৰ মায়ং তন্ত্ৰ আছে কামাখ্যা তন্ত্ৰ আছে এইটো তন্ত্ৰ চেপ্টাৰ বহুত ডাঙৰ চেপ্টাৰ অলপ সময় কিন্তু মই আপোনাৰ প্ৰশ্নটো বেলেগ সুধিছিলোঁ গ্ৰহৰত্নৰ কথা সুধিছোঁ গ্ৰহৰত্নৰ মানে ভেলু আপোনাৰ আছে ভেলু ভেলু এটা আছে কিন্তু যে কিন্তু এই পাইৰেটটো গ্ৰহৰত্নত পৰে নে নপৰে মই নপৰে এইটো কিহত পৰে তেতিয়া এটা পাইৰেটটো গ্ৰহৰত্নৰ ভিতৰত নপৰে আচ্ছা এইটো এটা পাথৰে হয় এইটো ওৱান কাইণ্ড অফ পাথৰ সেইটোৰ ওপৰত মন্তব্য মই নিদিওঁ কাৰণ তাক বিশ্বাস কৰা ব্যৱসায় কৰা মানুহ বহুত আছে হয়তো মোৰ কোনোবা ব্যৱসায়ী পাৰ্টনাৰ আছে মোৰ কোনোবা চিনাকি আছে মই আজি বেয়াকৈ কথা পাতো বেয়া পাব বুজি পাইছোঁ সেইটো কথা কোৱাটো বেয়া কথা হ'ব মানে সেইটো ব্যৱসায়ৰ ৰূপত পৰিণত হৈছে জ্যোতিষটো এটা ব্যৱসায়ী নহয় কিন্তু গ্ৰহৰত্ন এতিয়া ব্যৱসায় বুলি ক'লেও ভুল নহ'ব কাৰণ এটা গ্ৰহৰ দাম বা মুকুতাৰ দাম বহুত বেছি দাম তো মুকুতাটো 2 টকাৰ পৰা 2 লাখ টকালৈকে মুকুতা আছে এতিয়া প্ৰশ্ন বহুত থাকে মনত আৰু বহুত প্ৰশ্নই আপোনাক এনেকৈ চাগে এঘণ্টাত আমি শেষ কৰিব পৰা বিষয় এইটো বিষয় এনেকুৱা নহয় আচলতে বহুত প্ৰশ্নই মনত থাকিব তথাপিও এতিয়া আমি এটা বেলেগ প্ৰশ্নলৈ মই আহিছোঁ আমি আহিম এতিয়া ৰাজনীতিলৈ অসমৰ ৰাজনীতিৰ বিষয়ে আমি কথা পাতিম এতিয়া আপুনি নতুন বছৰটোত মানে অসমত এইবাৰ যিটো 2026 বৰ্ষটোত মানে কোনজন ৰাজনীতিক নেতাৰ প্ৰভাৱ চলিব মানে প্ৰভাৱ এটা থাকিব 2026 বৰ্ষটো প্ৰথমতে মই আৰম্ভণিতে মই কৈছিলোঁ 2026 বছৰটোত আহি থকা বছৰটো যিহেতু ৰবি যিহেতু ৰজা তেতিয়াহ'লে ৰজাৰ পৰিৱৰ্তন হোৱাৰ আশা নাই আগৰ ৰজাই থাকিব আৰু আগৰ ৰজা বুলি কোৱাৰ লগে লগে যিহেতু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ প্ৰভাৱ যথেষ্ট থাকিব আৰু তেখেতেই পুনৰ মুখ্যমন্ত্ৰী হ'ব সেইটো নিশ্চিন্ত আৰু তেখেতৰ প্ৰভাৱেই থাকিব আপুনি এইটো গ্ৰহৰ ফালৰ পৰা ক'লে মানে সঁচাকৈ মানে গ্ৰহৰ নক্ষত্ৰৰ বিষয়টোত কৈছে নে আপোনাৰ মনত ভাল লাগে কাৰণে ক'লে এই কথাটো মানে মই বুলি নহয় আমাৰ দৰ্শকে ভাবিব যে এওঁ চাগে অলপ বিজেপি মানুহ নেকি নাই মই কোনো ৰাজনৈতিক দলৰ মানুহ নহয় মই মোৰ বেকগ্ৰাউণ্ড হ'ল মই ছাত্ৰ সংগঠনৰ পৰা আছোঁ মই সদৌ অসম ছাত্ৰ সন্থাৰ এজন কৰ্মী আছিলোঁ আৰু মই এটা বৰ্তমান অৰাজনৈতিক ব্যক্তি কাৰণ মোৰ ওচৰত সকলো ব্যক্তিয়ে আহে আৰু আহি থকা বছৰটোত কিয় ৰজা মুখ্যমন্ত্ৰীৰ প্ৰভাৱ থাকিব তেখেতৰ যিহেতু ৰবি গ্ৰহটো হ'ল আহি থকা বছৰটিৰ ৰজা আৰু নিউমালজিকেলি যদিও চাওঁ তাৰ ভেলুটো 1 নাম্বাৰটো প্ৰতিনিধিত্ব কৰে ৰবিয়ে আৰু আহি থকা বছৰটোৰ মানে ৰজা হ'ল ৰবি ৰজাৰ কোনো পৰিৱৰ্তন নহয় আৰু তেখেতে পুনৰ মুখ্যমন্ত্ৰী হ'ব আৰু তেখেতৰ প্ৰভাৱটো অত্যন্ত বৃদ্ধি প্ৰভাৱ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 2026 বৰ্ষত তেওঁ মোৰ এইটো বিষয়তো প্ৰশ্ন আছেই বাৰু আপোনাৰ মানে আপোনাৰ মতে এই নতুন বছৰটো 2026 বৰ্ষটোত মানে প্ৰভাৱশালী মন্ত্ৰী বুলি ক'লে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঠিক আছে এতিয়া মই যদি আপুনি উত্তৰ অলৰেডি দিছে মোৰ প্ৰশ্ন আছিলে যে নতুন বছৰটোত মানে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন মোৰ আছে হাতত তো তেওঁ পুনৰ মুখ্যমন্ত্ৰী হ'বনে বুলি এটা প্ৰশ্ন আছিলে এই বিষয়টো অকণমান আপোনাৰ পৰা ভালকৈ জানো 2026 বৰ্ষত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী পুনৰ মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিন্ত তেখেত পুনৰ মুখ্যমন্ত্ৰী আৰু তেখেত পুনৰ মুখ্যমন্ত্ৰীয়ে নহয় তেখেতৰ ৰাজনৈতিক প্ৰভাৱটো অত্যন্ত বাঢ়িব বহুত হাই লেভেললৈকে তাৰ ৰাজনৈতিক প্ৰভাৱটো গুচি যাব আৰু তেখেত নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল পৰ্যায়লৈকে তেখেতৰ ৰাজনৈতিক প্ৰভাৱটো গুচি যাব তেখেতে আহি থকা বছৰটোত তেখেতে ৰাজনীতিৰ ক্ষেত্ৰত তেখেত বহুত গ্ৰ' কৰিব পাৰিব আৰু অসমে এজন খুব ভাল নেতা পাব মই এইখিনিতে দৰ্শকসকলক এটা মানে কথা মই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ
তেখেতক মই যিদিনা মই যোগাযোগ কৰিছোঁ তেতিয়াই মই কিছুমান প্ৰশ্ন দিছোঁ, কাৰণ তেওঁ মোক মানে মই যেতিয়া কৈছিলোঁ যে আপুনি আহিব লাগিব আমাৰ অনুষ্ঠানলৈ, তেতিয়া তেওঁ এটা কথা কৈছিলে যে প্ৰশ্নখিনি মোক আগতে দিব লাগিব, কাৰণ মই তাতে গৈ অনুমানিক মই কথা ক'ব নোৱাৰোঁ। আপুনি মোক কৈছিলে যে অনুমানিক মই একো কথাই নকওঁ, যি ক'ম মই যি ক'ম গোটেইখিনি মানে এষ্ট্ৰলজি বেছ হ'ব এষ্ট্ৰলজি লাগিব, বেছ তেওঁ কথাখিনি ক'ব, তথ্যভিত্তিক হ'ব লাগিব। তথ্যভিত্তিক হ'ব লাগিব। গতিকে তেওঁ মোৰ পৰা এসপ্তাহমান আগতেই প্ৰশ্নবিলাক লৈছে, লৈ তেওঁ আজি বহুত লিখি লৈ আহিছে বাৰু। তো যিয়ে নহওক, এতিয়া মই আপোনাক আৰু এটা প্ৰশ্ন সুধিছোঁ যে আপুনি হিমন্ত বিশ্ব শৰ্মা পুনৰ মন্ত্ৰী মানে মুখ্যমন্ত্ৰী হ'ব বুলি খাটাং কৈছে আপুনি। সেইটো 100%। 100% খাটাং তেখেতৰ বুলি কৈছে। প্ৰতিদ্বন্দ্বী নাই, অপ্ৰতিদ্বন্দ্বী। মানে এই সময়খিনি তেখেতৰ ইমান ভাল সময়, তেখেতৰ কোনো প্ৰতিদ্বন্দ্বী নাই। কিন্তু এতিয়া এই কথাখিনি যদি আপোনাৰ নিচিনাকৈ মই 10জন বেলেগ বেলেগ জ্যোতিষীৰ ওচৰত যাওঁ, একেই হ'বনে? নাই, চবৰে হয়তো মানে কি হয়, কেলকুলেশ্যনটো চবৰে বেলেগ বেলেগ। এই যে আৰু এটা আপোনাক কথাটো কওঁ, এই যে আমাৰ সাধাৰণ মানুহ আমি ন, আমাৰ যিটো গণনা সেইটো এটা বেলেগ, আৰু ৰজা মহাৰজাৰ গণনাটো অলপ বেলেগ। আচ্ছা। সেই গণনাটো অলপ বেলেগ পৰ্যায়ৰ যায়। সেইটো খুব অসমৰ খুব কেইটামান জ্যোতিষ পৰিয়ালৰ হাততেহে আছে, যি প্ৰাচীন মানে ৰজাদিনীয়া জ্যোতিষী পৰিয়ালৰ ওচৰতেহে আছে। আচ্ছা। তাৰপিছত বিভিন্ন মন্ত্ৰী মিনিষ্টাৰ আমাৰ ওচৰত আহে, ৰাজনীতিক ব্যক্তি আমাৰ ওচৰত আহে, তেওঁলোকৰ বস্তু গণনাবোৰ সম্পূৰ্ণ বেলেগ হয়। এইখিনিতে মই আৰু এটা প্ৰশ্ন মনত আহিছে। এতিয়া আপুনি যেনেকৈ ক'লে যে প্ৰাচীন ৰজা মহাৰজাৰ দিনৰ পৰা চাই থকা হেৰি, এতিয়া কথাটো হৈছে জ্যোতিষী শিকিবৰ কাৰণে যে আমাৰ যিটো আমি সচৰাচৰ আমি জানো যে গণকে মানে আমাৰ কুস্তিবিলাক বা আমাৰ যিবিলাক হেৰি কৰে, সেইখিনি কাম গণক এটা থাকে ন, এটা হেৰি আমাৰ যেনেকৈ ব্ৰাহ্মণ শূদ্ৰ এনেকৈ গণক বুলিও এটা আমাৰ হেৰি আছে। তো এই গণক সম্প্ৰদায়ৰ যিখিনি মানুহ, সেইখিনিয়ে শিকিব পাৰে জ্যোতিষী, নে আন যিকোনো মানুহে শিকিব পাৰে? নাই, এতিয়া প্ৰথম কথা হ'ল গণ শব্দটো হৈছে এটা কৰ্মবাচক, যিয়ে গণনা কৰে সেই গণক। একচুৱেলি সেইখিনি মানে দৈৱজ্ঞ বুলি কয়, মানে সূৰ্যবংশীয় দৈৱজ্ঞ ব্ৰাহ্মণ বুলি কয়। আৰু যিহে দেৱ দেৱীৰ পূজা কৰে সেইকাৰণে তেওঁলোকক মানে দৈৱজ্ঞ বুলি কয়। অকল জ্যোতিষটো মানে কি হয়, সকলোৱে শিকিব পাৰে, তাত কোনো বাধা নাই। আপুনি শিকিব পাৰে, বেলেগ মানুহে শিকিব, বৰ্তমান শিকিও আছে। বৰ্তমান অসমত মুছলিম এষ্ট্ৰলজাৰো আছে ভালেকেইজন। আচ্ছা। তো শিকাত কোনো বাধা নাই, শিকিব পাৰে। কিন্তু যিটো ফলাফল, কেলকুলেশ্যন, ফলাফল, সেই বস্তুবোৰ অলপ লিগেচি থাকে তাৰমানে। এতিয়া পৌৰাণিক যিটো আপুনি ৰাজনীতিৰ কথা লৈ আহিছোঁ, পৌৰাণিক যিখিনি আছে সেইখিনিয়ে ৰজা মহাৰজাৰ বা মন্ত্ৰীসকলৰ হেৰিবিলাক ভালকৈ চাব পাৰে। তো সেই বংশটো কি মানে এইটো ভালেকেইটা বংশ আছে। সূৰ্যবংশীয়ে চাব পাৰে নে? প্ৰাচীন আগততো দৈৱজ্ঞ ব্ৰাহ্মণ, যিখিনি সূৰ্যৰ ওপৰত ব্ৰাহ্মণ, তেওঁলোকেতো জ্যোতিষ চৰ্চা কৰিছিল কামৰূপত। আৰু সেই ব্ৰাহ্মণখিনি বহুত পুৰণা, আজিৰ পৰা 4-5 হাজাৰ বছৰ আগৰ পৰাই তেওঁলোক ইয়াতে মানে প্ৰাগজ্যোতিষপুৰত আছে। এইটো এটা বেলেগ ধৰণৰ চেপ্টাৰ, যে প্ৰাগজ্যোতিষপুৰত জ্যোতিষ চৰ্চা হৈছিল, আৰু জ্যোতিষ চৰ্চা কৰিছিল দৈৱজ্ঞ ব্ৰাহ্মণখিনি। আৰু প্ৰাগজ্যোতিষপুৰ যেতিয়াৰ পৰা আছিল তেতিয়াৰ পৰা ইয়াতে ব্ৰাহ্মণসকল আছে নৰ্থ ইষ্টত, অসমত। তেতিয়াতো নৰ্থ ইষ্ট বা অসমত, আৰু তেতিয়াৰ পৰাই জ্যোতিষ চৰ্চা কৰি আহিছে। আৰু তেতিয়া সেই ফেমিলিবোৰে কৰিছিল। এতিয়া সেই জ্যোতিষ বিদ্যাটো এটা ফেমিলিৰ মাজত আছিল, দৈৱজ্ঞ ব্ৰাহ্মণখিনি। এতিয়া সেই বস্তুটো যিহেতু ইয়াৰ 100% প্ৰমাণিক এটা বস্তু, সেইকাৰণে সকলোৱে মানে এইটো আদৰি লৈছে, আৰু শিকিবৰ কাৰণে বহুত মানুহ আগ্ৰহী হৈ গৈছে বৰ্তমান। বুজি পাইছোঁ। এতিয়া ৰাজনীতিৰ ক্ষেত্ৰৰ কথাই পাতি আছোঁ যিহেতু, তো আপুনি ক'লে যে হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ পুনৰ মুখ্যমন্ত্ৰী হ'ব। এতিয়া বিৰোধী দল গোটেইকেইটা লগ হৈছে, তো সেই লগ হৈ তেওঁলোকে ৰাজনীতিত এতিয়া নতুনভাৱে যাত্ৰা আৰম্ভ কৰিছে। তো সেই ক্ষেত্ৰত আপুনি কি ক'ব? আটাইতকৈ ইণ্টাৰেষ্টিং ঘটনাটো হৈছে সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া, সন্মানীয় অখিল গগৈ ডাঙৰীয়া, সন্মানীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, তিনিওজনেৰে বৰ্তমান শনিৰ ছায়া চাতি চলি আছে। আচ্ছা। যাৰ ফলত তেওঁলোকৰ আহি থকা বছৰটোত তেওঁলোকৰ ৰাজনীতিক দিশত যিমানখিনি আগবাঢ়িব লগা আছিল, তেওঁলোকে আগবাঢ়িব নোৱাৰে। শনিৰ ছায়া চাতিৰ ফলত তেওঁলোকৰ তিনিজনৰ কথা নিমিলিব। আচ্ছা। কাৰো কথা কাৰো লগত নিমিলিব।
অকল তেওঁলোকৰ নিজৰ তিনিজনৰ ভিতৰতেই নহয়, তেওঁলোকৰ নিজ নিজ দলৰ ভিতৰতো তেওঁলোকৰ কথাবোৰ অমিল হ'ব, তেওঁলোকৰ কথা নিমিলিব, ইটো সিটো কথা নুশুনিব। আৰু সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ বন্ধুস্থানৰ বৰ্তমান শনিৰপূৰ্ণ দৃষ্টি আছে, সেইকাৰণে তেখেতক বন্ধু তথা নিজৰ দলৰ ব্যক্তিয়ে তেখেতক বিশ্বাসঘাতকতা কৰিব, বুজি পালেনে? তেওঁ নিজৰ দলটোক একত্ৰিত কৰি ৰখাত খুব অসুবিধা হ'ব এই সময়খিনি তেওঁলোকৰ। মানে এতিয়া আপোনাৰ এই কথাখিনি যদি তেওঁলোকে চায়, তেওঁলোকে কিবা প্ৰতিকাৰ পাবনে? নিশ্চয় প্ৰতিকাৰ পাব। হয়তো তেওঁলোকৰ হয়তো নিজৰ নিজৰ এষ্ট্ৰলজাৰ আছে, নিশ্চয় আমিও আশা কৰোঁ, মানে ভাবোঁ তেওঁলোকৰ নিজৰ নিজৰ এষ্ট্ৰলজাৰ, তেওঁলোকে নিজৰ নিজৰ এষ্ট্ৰলজাৰৰ ওচৰত হয়তো এই কথাখিনি ডিছকাশ্যন কৰিব নিশ্চয়। মানে এতিয়া আপুনি এটাই কথা ক'ব বিচাৰিছে যে এই গোটেই যিমান দলসমূহ লগ লাগিছে গোটেই সিহঁতৰ ভাঙি যোৱাৰ চান্স আছে? ভাঙি যোৱাৰ চান্স বুলি নকওঁ, কিন্তু এটা সঠিক মীমাংসাত তেওঁলোকে আহিব নোৱাৰে, খুব খেলি মেলিৰ মাজত থাকিব। মীমাংসাৰ মাজত আহিলেও একেলগে তেওঁলোকে ৰাজনৈতিক প্ৰচাৰ চলালেও তেওঁলোকৰ ইটোৰ সিটোৰ মাজত তেওঁলোকৰ যিটো বিশ্বাস আছে সেই বিশ্বাসটো তেওঁলোকৰ নাথাকিব। সেইটো তেওঁলোকৰ মনৰ কথা নহয়, তেওঁলোকৰ বৰ্তমান গ্ৰহৰ পজিশ্যনখিনি তেওঁলোকৰ তেনেকুৱা। আচ্ছা, যদি আমাৰ মুখ্যমন্ত্ৰীলৈকে চাওঁ, 2026 বৰ্ষত মুখ্যমন্ত্ৰী আমাৰ সন্মানীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ মুখ্যমন্ত্ৰী হ'ব, সেইটো নিশ্চিন্ত। তেখেতক ৰাজনৈতিক প্ৰভাৱ আগতকৈ বহুত বৃদ্ধি হ'ব। তেখেত অকল অসমৰে নহয়, অকল ভাৰতবৰ্ষৰ নহয়, ইণ্টাৰনেশ্যনেল নেতা হ'ব পাৰিব। তেওঁৰ প্ৰভাৱ অকল অসমৰ বাহিৰত গৈ ভাৰতবৰ্ষৰ তেখেত চুকে কোণে তেখেতৰ প্ৰভাৱ বিস্তাৰ হ'ব বৰ্তমান সময়খিনি। খুব ভাল অৱস্থাত আছে ইতিমধ্যে, কিন্তু তেখেতৰ নাম চব ফালে ওলাইছেই, ভাৰতৰ বিভিন্ন স্থানত নাম ওলাইছে। আৰু তেখেতক অপ্ৰতিদ্বন্দ্বী বৰ্তমান, তেখেত অপ্ৰতিদ্বন্দ্বী বৰ্তমান, তেওঁৰ এগেইনষ্টত কোনো মানুহে থিয় হ'ব কিন্তু পাৰে। তেখেতৰ এটাই প্ৰব্লেম হৈছে, তেখেতৰ কথা কওঁতে কথা শ্লিপ হ'ব পাৰে, সেইটো তেখেত খুব সাৱধান হ'ব লাগিব। দ্বিতীয় কেতুই তেখেতক নক'ব লগা কথাবোৰ মুখৰ পৰা উলিয়াই সৰ্বসাধাৰণ মানুহৰ মনত এটা কষ্ট দিব পাৰে, কিন্তু তেখেতে মুখ্যমন্ত্ৰী মহোদয়ে বৰ্তমান কথা কওঁতে খুব সাৱধান হ'ব লাগিব, বুজি পাইছেনে? আৰু ডিঙিৰ পৰা ওপৰত তেখেতৰ ৰোগ হ'ব পাৰে, মানে সৰু সুৰা আঘাত পাব পাৰে, মনত কষ্ট হ'ব পাৰে, দুখ পাব পাৰে, বা সৰু সুৰা ডিঙিৰ পৰা ওপৰত অলপ সৰু সুৰা অসুখ বিসুখ হ'ব পাৰে তেখেতৰ, সেইটো সাৱধান হ'ব লাগিব। আচ্ছা, সেইকাৰণে বাকী 2026ত মুখ্যমন্ত্ৰী পুনৰ তেখেত হোৱাটো নিশ্চিন্ত। মানে তেওঁ মানে মুখ্যমন্ত্ৰী হোৱাটো ফাইনেল আৰু ফাইনেল, অপ্ৰতিৰোধ তেখেত। অকল মুখ্যমন্ত্ৰীয়ে নহয়, আমি ভাৰতবৰ্ষৰ ৰাজনীতিত খুব ভাল পজিশ্যনত তেখেতক দেখা পাম ভৱিষ্যত। হয় নেকি? তেখেতৰ খুব ভাল আছে। কিন্তু তেখেতৰ ৰাজনীতিক কাল কিমান, মানে ধৰক আৰু কিমান বছৰ তেওঁ ৰাজনীতিত থাকিব? বহুত বছৰলৈকে আছে তেখেতৰ। কিন্তু কোনোবাইতো কৈ আছে, সেইদিনা ক'ৰবাত দেখিলোঁ ক'ৰবাত দেখিছিলোঁ চাগে, মানে তেওঁ আৰু খুব কম দিনৰ ভিতৰত ৰাজনীতি এৰি দিব। নিদিয়ে, কোনো কাৰণত নিদিয়ে, কোনো কাৰণতে দিব নোৱাৰে। হয় নেকি? বৰ্তমান তেখেতৰ ৰাশিৰ অৱস্থাটো খুব ভাল অৱস্থাত আছে। আচ্ছা, তো এতিয়া মই আৰু এজন মানুহ আছে, তেখেত ৰাজনীতিবিদেই, হিমন্ত বিশ্ব শৰ্মাৰ লগত প্ৰায়ে দেখা পোৱা এজন ব্যক্তি, বা তেওঁ যথেষ্ট কাম কৰি আছে, মানে আমি দেখি থাকোঁ, ছ'চিয়েল মিডিয়াত দেখোঁ, আৰু ছ'চিয়েল মিডিয়াত মানে একদম এক্টিভ মানুহ হিমন্ত বিশ্ব শৰ্মা, আৰু এজন হৈছে পীযুষ হাজৰিকা। তো পীযুষ হাজৰিকাৰ বিষয়ে কি ক'ব আপুনি? তেখেতৰ খুব ভাল, তেখেতৰ বৰ্তমান বৃহস্পতি খুব ভাল অৱস্থাত আছে। গুৰু বৃহস্পতি যাৰ ভাল অৱস্থাত থাকে, তেখেতৰ সামাজিক, ৰাজনীতিক, অৰ্থনৈতিক সকলো দিশে ভাল তেখেতৰ। আৰু তেখেত সম্ভাৱ্যপূৰ্ণ এজন নেতা, আৰু তেখেতক আহি থকা দিনতো তেখেতক খুব ভাল এটা পজিশ্যনলৈকে আহিব তেখেত। তেওঁ মুখ্যমন্ত্ৰীলৈকে যাব পাৰিব নেকি? মই সেই কথাটো বাৰু নকওঁ আগতীয়াকৈ, হয়তো খুব ভাল পজিশ্যন বুলি কৈছোঁ মই, খুব ভাল পজিশ্যনলৈকে তেখেত আছে এজন। মানে ধৰক এই তেওঁলোকৰ যিখন চৰকাৰ, সেইখন চৰকাৰে ধৰক আৰু কিমান বছৰ এনেকৈ চলাব পাৰিব? এতিয়া বিজেপি বুলি চোৱালে তেওঁলোকৰ ৰাজনৈতিক দলৰ যিখন চৰকাৰ আছে, তেওঁলোকেতো আৰু বহুত বছৰ থাকিব। বুজি পাইছোঁ। ঠিক আছে, আমি ৰাজনীতিৰ বিষয়ৰ পৰা মই আঁতৰিছোঁ এতিয়া। যিহেতু আমাৰ সময়ো বহুতখিনি হৈছে, তো মই এটা শেষত আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু, আমাৰ মৰমৰ জুবিন গাৰ্গ দা আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেখেতৰ লৈ আপোনালোকৰ জ্যোতিষীয়ে কি কয়? আমাৰ সকলোৰে মৰমৰ জুবিন দা, তেখেত আমাৰ মাজত নাই,
তেখেতক আমি বৰ্তমান ভগৱানৰ পুত্ৰ বুলি আমি বিশ্বাস কৰোঁ। তেখেতক আমি মানৱ নহয়, যেন ভগৱানৰ স্থান দিছোঁ তেখেতক আমি সকলোৱে দিছোঁ, অসমৰ বুলিয়ে নহয়। তেখেতৰ পৃথিৱীৰ বিভিন্ন মানুহে এতিয়া তেখেতৰ সমাধি চাব আহে, তেওঁলোকৰ তাত আহি প্ৰণাম কৰে। অৰ্থাৎ কাক প্ৰণাম কৰে? ভগৱানক প্ৰণাম কৰে। আৰু তেখেত যিহেতু অনুপস্থিত বা আমাৰ মাজত নাই কায়িকভাৱে, তেখেতৰ কথা পাতাটো খুব সমীচিত নহ'ব, কিন্তু মই কথা এটা বেলেগ ধৰণে কথাটো কওঁ। আমাৰ কিছুমান ডাকৰ বচন আছে, তাৰ ভিতৰত এটা হয় শৰণেহে জানে মৰণৰ ঠাই। আমিতো জন্ম মৃত্যু বিবাহ আমি কেতিয়াও গম নাপাওঁ, কিন্তু আমি কওঁ যে শৰণেহে জানে মৰণৰ ঠাই। আমাৰ য'ত মৃত্যু আছে আমাক শৰণে বা আমি তালৈকে লৈয়ে যাব। ঠিক জুবিন দাৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে, শৰণে জানে মৰণৰ ঠাই। সেইকাৰণে তেখেতৰ বিদেশত এটা মৃত্যুৰ যুগ এটা আছিল, বিদেশতে বাহিৰতে তেখেতৰ মৃত্যু হ'ল। আৰু তেখেতৰ পানী ৰিলেটেড কিছুমান সমস্যা আছিল, সেইটো পানী ৰিলেটেড তেখেতৰ এটা মৃত্যু হৈছে। হয়তো তেখেতক কিয় বেয়া বস্তু খুৱাই দিছে, হয়তো তেখেতক কিন্তু জ্যোতিষীয়ে কয়নে এইখিনি কথা? এইটো বিভিন্নজনে বিভিন্ন কাৰণ জ্যোতিষীৰ কথাটো এতিয়া আলোচনা তেওঁক কৰিছে। হত্যা কৰা হৈছে বুলি পেলাই ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। সেইটো এটা বেলেগ চেপ্টাৰ, যিহেতু কিছুমান বস্তু আলোচনা কৰিব পাৰি আৰু কেতিয়াবা কিছুমান বস্তু আলোচনা কৰিব নোৱাৰি। কেমেৰাৰ আগত চব বস্তু আলোচনা কৰাটো সমীচিত নহয়, যিহেতু তেখেত আমাৰ মাজত নাই। তথাপিও আৰু আমি এনেকুৱা হৈছে যে তেখেত মৃত্যু হোৱা নাই, ভগৱানৰ কেতিয়াও মৃত্যু নাই বুলি কয়। নাই, সেইটো এটা বেলেগ পাৰ্ট। কিন্তু তেওঁ এজন আমাৰ মানুহে আছিলে, তো ভগৱান বাৰু আমি ভগৱান হয় বাৰু, ভগৱান প্ৰদত্ত কিন্তু মানে তেখেতৰ তেওঁতো আমাৰ সাধাৰণ এজন মানুহে আছিলে। তো জ্যোতিষীৰ মতে জ্যোতিষ শাস্ত্ৰই কি কয়, মই এইটো সুধি আছো আপোনাক। মই এই বস্তুটোৱে আপোনাক ক'লো যে শৰণেহে জানে মৰণৰ ঠাই। যাৰ যেতিয়া মৃত্যু হ'ব লাগে তাৰ মৃত্যু হ'ব, অনিবাৰ্য। ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যু হৈছিল, কিন্তু হত্যা হৈছিল নে নাই এইটো মোক লাগে। ভগৱান শ্ৰীকৃষ্ণও হত্যা হৈছিল, ভগৱান শ্ৰীকৃষ্ণটোকো হত্যা কৰিছিল। এইখিনিয়ে মই কথাটো ক'লো। তেখেতক আমি ভগৱান বুলি ভাবোঁ, তেখেতক আমি এতিয়া বৰ্তমান ভগৱানৰ ৰূপ দিছোঁ। ভগৱান শ্ৰীকৃষ্ণ, ভগৱান ৰাম বা যীশু খ্ৰীষ্টই হওক, হজৰত মহম্মদেই হওক, তেওঁলোক জীৱিত কালতো আমি তেখেতক মানৱ হিচাপে আছোঁ। মৃত্যুৰ পাছতে তেওঁলোক ভগৱানৰ স্থান দিছোঁ। আৰু জুবিন গাৰ্গ ভগৱান নহ'লেও ভগৱান পদত্ব তেখেতৰ কিছুমান গুণ আছে, ভগৱান পদত্ব তেখেতৰ কিছুমান ব্যৱহাৰ আছিল, ভগৱান পদত্ব কিছুমান শক্তি আছে, কিছুমান বস্তু আছে কিন্তু দেই, মানে সেইকাৰণে তেখেত আচৰিত বস্তু কি জানে, ভগৱানৰ পুত্ৰ হিচাপে আমাৰ অফিচটো এইটো, অফিচৰ একদম লগতে জুবিনদাৰ ঘৰ, একদম ওচৰতে। আমি যেতিয়া ডেইলি নিউজ কভাৰেজ কৰি আছোঁ, তাৰপিছত জুবিনদাৰ ঘটনাটো শুনাৰ লগে লগে এনেকুৱা দেখিছোঁ বতৰবিলাক অলপ ডাৱৰীয়া টাইপ আৰম্ভ হৈছে, মানে গ'ল কথা গ'ল, তাৰপিছত ৰ'দ আৰম্ভ হৈ গ'ল। ঘটনাটো 2টা বজাত আমি শুনিছোঁ, শুনাৰ সময় কিন্তু ডাৱৰীয়া হৈ আছে, গ'ল সেইদিনা। নেক্সট ডে যেতিয়া জুবিনদা যিদিনা আহিছে, আহি আমাৰ এই কাহিলীপাৰাৰ এৰিয়াত যেতিয়া সোমাইছে, সোমোৱাৰ লগে লগে বতৰটো ইমান ভয়ংকৰভাৱে ডাৱৰীয়া হৈ গ'ল। তাৰপিছত ওপৰত চিলনি উৰিছে, কিবা পৰিৱেশটো বেলেগ ধৰণৰ এটা পৰিৱেশ। জুবিনদাক যেতিয়া লৈ গ'ল সৰুসজাইলৈ, লৈ যোৱাৰ লগে লগে ইমান সাংঘাতিক বৰষুণ, সেই বৰষুণ মানে হয়তো আমি দেখা নাছিলোঁ, ইমান সাংঘাতিক বৰষুণ। মই তেতিয়া উপস্থিত আছোঁ, সৰুসজাইত আছোঁ। মাই গড। আৰু সেই বৰষুণ যাক নহ'লেও বহুত মানুহৰ উপকাৰ হ'ল হয়। যিখিনি মানুহ তাতে আছে, যেতিয়া লৈ গৈছে, যিটো মানে ক্ৰাউড হৈছে নহয়, যে মানুহ ঠেকাঠেকিকৈ জমা হৈছে, যিকেইজন মানুহ তাতে আছে তেওঁলোকেহে গম পায় কিমান ভিৰ হৈছে, বাহিৰৰ পৰা গম পোৱা নাই। আৰু মই তেতিয়া ফাৰ্ষ্ট লাইনত আছোঁ। আচ্ছা, মানে সেই বৰষুণ যাক যদি নহ'ল হয়, বহুত ডেড বডি ওলাল হয় তাতে। সেই বৰষুণ যাক প্ৰকৃতিও কান্দিছে ন, প্ৰকৃতিও সহায় কৰিছে। তেখেতৰ ভগৱান, তেখেতৰ ঐশ্বৰিক শক্তি নহয় বোলে, সেই সময়ত যদি তেখেতক সেই বৰষুণ যাক নহ'ল হয়, কিমান মানুহ তাতে কি হয়, যিখিনি মানুহ প্ৰেজেণ্ট আছে সেইখিনিয়ে গম পায় যে কি পৰিৱেশ আছে। আৰু বৰষুণ যাক নহ'লে কিমান কি হ'ল হয়, ভগৱানে গম পায়। আৰু বৰষুণ যাক দিয়াৰ কাৰণেহে আমি তাতে থিয় হৈ থাকিব পাৰিছোঁ। আৰু ইণ্টাৰেষ্টিং কথা, মানে কথা পাতিলেতো বহুত কথাই ওলায়। যেতিয়া আমাৰ ঠাইটো নিৰ্বাচন কৰিলে, কি আছিলে আমাৰ সোণাপুৰ, তো সোণাপুৰ ঠাইটো নিৰ্বাচন কৰিছে, কিন্তু এটা কথা লক্ষ্য কৰে নাই আপুনি, মেক্সিমাম মানুহ কিন্তু গৈছে গুৱাহাটী হৈ। আৰু বাৰিষাৰ ছিজন, সেই সময়টো পূৰা বাৰিষা, ভৰ বাৰিষা, গৰম। যদি এজাক ভালকৈ বৰষুণ দিয়ে, আপোনাৰ খানাপাৰা এইখিনিৰ পৰা একদম বানপানী, মানে এই যিটো আমাৰ শ্বিলং যোৰাবাট, সেই যোৰাবাট সাংঘাতিক বানপানী হয়।
চাওক আপুনি একদম সেইদিনা কোনো ধৰণৰ বৰষুণ নাই একো নাই মানে সঁচাকৈ জুবিন দা ভগৱানৰ সমান কিন্তু এতিয়া মোক মই আপোনাক এইটোৱে মই প্ৰশ্ন সুধিম আকৌ সুধিছোঁ জুবিন দাৰ হত্যা হৈছিল নে এতিয়া মই কথাটো এনেকুৱা ক'ম যে ভগৱান শ্ৰীকৃষ্ণকো ভৰিত সৰ লগাৰ ফলতেহে মৃত্যু হৈছিল পৃথিৱীত যোন মানুহ আহে এদিন যাবই লাগিব এটা মৃত্যুৰ কাৰণ এটা থাকে নৰ্মেলি নহয় কিছু নৰ্মেলি ডেথ হয় আৰু যিখিনি মানুহ ঐশ্বৰিক শক্তি আছে আজি জ্যোতিপ্ৰসাদ আগৰৱালা খুব কম বয়সতে আমাৰ মাজৰ পৰা গুচি গৈছে জুবিন গাৰ্গ ডাঙৰ গৈছে ভগৱান শ্ৰীকৃষ্ণ কিন্তু খুব কম বয়সতে গৈছে বহুত বছৰ আছে সেই সময়ত বাৰু মানুহৰ আয়ুসকাল বহুত আছিল যদিও তেখেতে আৰু কৰি থাকিব লগা টাইম আছিল এটা পিৰিয়ডৰ কাৰণে সেই ভগৱান প্ৰদত্ত মানুহবোৰ বা ঐশ্বৰিক শক্তি থকা মানুহ শংকৰদেৱো বহুত কৰিব লগা আছিল ন শংকৰদেৱ মহাপুৰুষ শংকৰদেৱ বহুত দিন থাকিব লগা আছিল মাধৱদেৱো আমাৰ মাজত বহুত দিন থাকিব লগা আছিল কিন্তু তেওঁলোকে এটা পিৰিয়ডৰ কাৰণে আহে সেই বস্তু আৰু সেই তেওঁলোক কৰ্মখিনি শেষ হৈ গ'ল শেষ হোৱাৰ পিছত তেওঁলোক গুচি গ'ল জুবিন গাৰ্গ ডাঙৰীয়াইও যিখিনি আমাক সংগীত দিলে সাংস্কৃতিক ক্ষেত্ৰত চিনেমাৰ ক্ষেত্ৰত যিখিনি আজি গান দি থৈ গ'ল যথেষ্টখিনি আমাক দিলে আৰু তেখেতৰ পিৰিয়ডটো শেষ হ'ল তেখেত গুচি গ'ল এতিয়া আপোনাক শেষৰটো একদম শেষ আমি অনুষ্ঠান শেষ কৰিম মানে 2026 বৰ্ষটোত কিবা দুৰ্যোগ বা প্ৰাকৃতিক দুৰ্যোগ বা বিভিন্ন বেয়া কিবা আছে নেকি বহুত বেয়া নাই কিন্তু আমি সকলোৱে সাৱধানে থাকিব লাগিব আমি সজাগ হৈ থাকিব লাগিব আমাৰ মনবোৰ শুদ্ধ কৰিব লাগিব আমি যদি প্ৰথম নিজৰ মনটো যদি শুদ্ধ কৰি ৰাখোঁ আমি যে মনটোক ভাবোঁ যে পৃথিৱীখন খুব বিশাল খুব ভাল পৃথিৱীত কোনো বেয়া মানুহ নাই সকলো মানুহে ভাল তেতিয়া চাব যে আপোনাৰ ওচৰ চুবুৰীয়াত আপুনি কেতিয়াও বেয়া বস্তু দেখা নাপায় সকলোকে আপুনি ভাল দেখা পাব যেতিয়া আপুনি মনটোত যদি ভাবিলে অমুক বেয়া তমুক বেয়া ইটো বস্তু বেয়া তেতিয়া চাব যে আপোনাৰ ওচৰে পাজৰে থকা সকলো বস্তুৱেই বেয়া 2026 যিটো চন বুলিয়ে নহয় নতুন বৰ্ষত আমি সদায় নিজৰ মনটো শুদ্ধ কৰি ল'ব লাগে আৰু সকলো বস্তু যদি আমি পজিটিভ দেখোঁ আমাৰ জীৱনবোৰো পজিটিভ হয় যে সকলোকে আমি আহি থকা 2026 বৰ্ষতে পজিটিভভাৱে লওক আৰু তেতিয়াহ'লে আমাৰ সকলো কৰ্মই পজিটিভ হৈ যাব সকলোৰে এতিয়া যিহেতু আপোনাৰ জ্যোতিষী হয় আপুনি তো আপোনাক ধৰক এতিয়া এজন দৰ্শকে আমাৰ দৰ্শক এজনে মোক সুধিলে আপোনাক লগ কৰিব বিচাৰে বা আপোনাক যোগাযোগ কৰিব বিচাৰে তেনেকুৱা ব্যৱস্থা কিবা আছেনে বা আপোনাক ক'ত লগ পাব মোক কামাখ্যা মন্দিৰ উঠি যোৱা ৰাস্তাটোতে পায় তাতে মোৰ চেম্বাৰ মোৰ ৰেচিডেণ্টটো আছে তাতে আৰু মঙলদৈত মই শনিবাৰে থাকোঁ সপ্তাহত এদিন মঙলদৈত থাকোঁ ঘৰত আৰু বাকী দিন মই গুৱাহাটীত থাকোঁ আচ্ছা আৰু মোৰ বাস্তুৰ কামৰ কাৰণে মই অলপ বাহিৰত থাকিব লগা হয় সেইকাৰণে মই আগতীয়াকৈ ফোন কৰি আহিব ফোন নাম্বাৰটো মোৰ ফোন নাম্বাৰ দুটা আছে এটা হৈছে 9577136205 আৰু এটা আছে 9101096481 এই দুটা নম্বৰত আগতীয়াকৈ ফোন কৰি আহিব বা মোৰ ফেচবুক পেজ আছে ফেচবুক পেজত এষ্ট্ৰলজাৰ ডক্টৰ নয়নজ্যোতি শৰ্মা বুলি ফেচবুক পেজ এটা আছে তাতেও মোক যোগাযোগ কৰিব পাৰে আৰু ইউটিউব আছে এষ্ট্ৰলজাৰ নয়নজ্যোতি শৰ্মা বুলি এটা ইউটিউব চেনেল আছে তাতেও মোক যোগাযোগ কৰি পেলাই আহিব পাৰে ঠিক আছে বাৰু গতিকে ভাল লাগিল বহু কথা আপোনাৰ পৰা জানিলোঁ 2026 বৰ্ষটোৰ বিষয়ে জানিলোঁ সকলোকে আপোনাকো নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ দৰ্শকসকলকো নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু NDR পডকাষ্টৰ এপিছডসমূহ আপোনালোকে আমাৰ NDR পডকাষ্ট আৰু নিউজ ডেস্ক ৰিপৰ্টৰ চেনেলত আপোনালোকে চাব পাৰিব ফেচবুক পেজৰ জৰিয়তে আমাৰ অনুষ্ঠানসমূহ চাই থাকিব পাৰিব গতিকে আজিৰ এই অনুষ্ঠানৰ পৰা আপোনাক বিদায় দি আৰু সকলো দৰ্শকৰ পৰা মাজৰ পৰা মই হৃদয়ে বিদায় লৈছোঁ পৰৱৰ্তী সময়ত পুনৰ লগ পাম ধন্যবাদ জয় আই অসম